নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম বৰ্তমান সময়ত পুলৱামা যিটো কাণ্ড হ'ল পুলৱামা কাণ্ডৰ ক্ৰিয়া প্ৰতিক্ৰিয়া মাৰ যোৱা নাই বিগত সময়ছোৱাত ভাৰতীয় বায়ু সেনাই ইতিমধ্যে পাক অধিকৃত কাশ্মীৰ এলেকাত থকা সন্ত্ৰাসবাদী ঘাটিত তছনছ কৰি দিছিল কিন্তু ইয়াৰ পিছত বিৰোধী পক্ষই প্ৰশ্ন তুলিছে যে প্ৰকৃতাৰ্থত তেওঁলোকে বিচাৰিছে ক্ষয় ক্ষতিৰ হিচাপ ইয়াকলৈ সমগ্ৰ দেশৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ পৰিছে ইতিমধ্যে বিৰোধী পক্ষই কৈছে যে তেওঁলোকক এই ক্ষয়ক্ষতি হিচাপ লাগে কিন্তু শাসক পক্ষৰ ফালৰ পৰা কৈছে যে আচলতে এই আক্ৰমণত প্ৰায় 250 বা 300 পৰ্যন্ত পাক সন্ত্ৰাসবাদী তেওঁলোকৰ মৃত্যু হৈছে কিন্তু আমাৰ ভাৰতীয় বায়ুসেনাৰ যিজন এয়াৰ চিফ মাৰ্শ্বেল তেখেতে কৈছে যে ভাৰতীয় বায়ুসেনাই ষ্ট্ৰাইক কৰে য'ত লক্ষ্যত আঘাত হানে কিন্তু তাৰ ক্ষয়ক্ষতি হিচাপ নাৰাখে সমগ্ৰ বিষয়টো এটা ঢলি হৈ আছে আমি এইবিলাক বিষয়ৰ উত্তৰ জানিম আচলতে বৰ্তমান সময়ত ভাৰত পাকিস্তান যদি যুদ্ধ এখন হয় কিমান প্ৰস্তুত ভাৰতীয় সেনা এইবিলাক বিষয়ে কথা পাতিম আজি কিন্তু আমি ষ্টুডিঅ'ত ৰাজনৈতিক বিতৰ্ক নকৰোঁ আমি মাতি আনিছোঁ আমাৰ ৰাজ্যখনৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া তাৰ বায়ু সেনা স্থল সেনা নৌ সেনা কেইবাগৰাকী বিষয়া আৰু তেওঁলোকৰ বৰ্ণিল কেৰিয়াৰ আছে বৰ্ণিল জীৱন আছে তেওঁলোকৰ তেওঁলোকে আমাৰ দেশৰ প্ৰতি তেওঁলোকে জীৱন উৎসৰ্গ কৰিছিল তেওঁলোকৰ বিষয়ে আমি কথা পাতিম তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে কথা পাতিম আমাৰ সৈতে মই পৰিচয় কৰাই দিছোঁ মোৰ সৈতে পোনে পৰিচয় কৰাই দিছে প্ৰণৱ ভৰালী তেখেত ভাৰতীয় বায়ু সেনা তেখেত ভাৰতীয় সেনাৰ তেখেত আছিলে লেফটেনেণ্ট জেনেৰেল হৈছে আমাৰ ভাৰতীয় বায়ু সেনাৰ দ্বিতীয় সৰ্বোচ্চ ৰেংক আৰু সেই ৰেংকত আছিল তেখেতে আৰু আৰ্মি এভিয়েশ্যন কৰৰ তেখেত আছিল ডাইৰেক্টৰ জেনেৰেল মই ৱেলকাম কৰিছোঁ স্বাগতম জনাইছোঁ প্ৰণৱ ভৰালী ডাঙৰীয়া আৰু আছে আমাৰ সৈতে কৰ্ণেল ৰঞ্জিত তলদাৰ ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া তেখেত আপোনাক আদৰণি জনাইছোঁ আছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ MiG-21 বৰ্তমান সময়ত ব্যাপক চৰ্চাত আছে যদিও উড়ন্ত কফিন বুলি কোৱা হয় কিন্তু বৰ্তমান সময়ত চৰ্চাত আছে MiG-21 কাৰণ MiG-21 বিমানেৰে অভিনন্দন বৰ্তমানে অলপ কিছুদিন পূৰ্বে তেওঁ এখন F-16 বিমান এখন অত্যাধুনিক বিমান বগৰাইছিল সেইকাৰণে সেই MiG-21 আগৰ পাইলট গ্ৰুপ কেপ্টেইন তেখেত হৈছে দেৱানন্দ গোহাঁই আমাৰ সৈতে এগৰাকী নৌ সেনাৰ বিষয়া নৌ সেনাৰ তেখেতৰ বৰ্ণিল কেৰিয়াৰ আছে তেখেত কমডৰ কমলেশ চৌধুৰী তেখেত মই তেখেতক স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে আছে তেখেতে কৰ্ণেল তেখেত দিলীপ দুৱৰা তেখেতো ভাৰতীয় সেনাত তেখেতৰ বৰ্ণাঢ্য জীৱন আছে আমি এইবিলাক বিষয়ে কথা পাতিম কিন্তু মই সকলোকে স্বাগতম জনাই মই পোনে আৰম্ভ কৰিবলৈ ওলাইছোঁ মই ভৰালী ডাঙৰীয়া আপোনাৰ পৰা মই জানিব বিচাৰিম ইতিমধ্যে এই বিষয়টোলৈ যথেষ্ট বিতৰ্ক এটা হৈ আছে যে প্ৰকৃতাৰ্থত ভাৰতীয় বায়ুসেনাই যিটো ষ্ট্ৰাইক কৰিছিল যিটো আক্ৰমণ কৰিছিলে এইটো আক্ৰমণটো প্ৰকৃতাৰ্থত কিমান দূৰ ক্ষয়ক্ষতি এইবিলাক লৈ বিৰোধী পক্ষই হিচাপ বিচাৰিছে আৰু বিৰোধী পক্ষই এই কথা ক'ব বিচাৰিছে যে বিজেপিয়ে আচলতে বৰ্তমান এই পুলৱামা কাণ্ডৰ এইবিলাক ঘটনা যিবিলাক হৈছে তাৰ পৰা তেওঁলোকে ৰাজনৈতিক সুবিধা ল'ব বিচাৰিছে কিন্তু প্ৰকৃতাৰ্থত ভাৰতীয় বায়ুসেনাই যিটো কথা কৈছে সেই কথা আমি বিশ্বাস কৰিম নকৰিম আপুনি কি ভাবে আপোনাৰ কি ধাৰণা গোটেই বিষয়লৈ চাওক এইটো সঁচাকৈ বৰ দুৰ্ভাগ্যজনক যে আজি সেনা বাহিনীক যিটো কাম দিয়া হৈছে তেওঁলোকে সেইটো যেনেধৰণে কৰিব লগা আছিলে ঠিক তেনেধৰণকেই কৰিছে কিন্তু ইমানখিনি কৰাৰ পিছতো গোটেই বস্তুটো আজি এটা পলিটিচাইজ হৈ গৈছে আৰু এটা কণ্ট্ৰভাৰ্চিত আহি গৈছে মই যিমান পলিটিকেল পাৰ্টি আছে প্ৰত্যেকজন পলিটিকেল নেতাক এটাই মাত্ৰ প্ৰশ্ন সুধিব খুজিছোঁ কি আপোনালোকৰ ঘৰৰ কোনোবা সেনা বাহিনীত আছেনে আপোনাৰ বন্ধু বান্ধৱৰ কোনোবা ল'ৰা ছোৱালী হওক কোনোবা বন্ধু বান্ধৱক সেনা বাহিনীত আছেনে মোৰ বোধেৰে কোনো নাই কাৰণ থকাহেঁতেন আপোনালোকে গম পালে হয় এই প্ৰশ্নটো কেতিয়াও নুঠালে হয় এইটো আমাৰ গভৰ্ণমেণ্টৰ পক্ষৰ পৰা থকা যিটো মন্তব্য আছে যিটো এয়াৰ চিফ মাৰ্শ্বেলে মন্তব্য দিছে সেইটোত কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি আহিবই নোৱাৰে সেইটো এটা কমপ্লিট অফিচিয়েল ষ্টান্স আৰু সেইটো কথা সকলোৱে বিশ্বাস কৰিবই লাগিব তাৰ বাদে বেলেগ আন কোনো সত্য নাই কৰ্ণেল ৰঞ্জিত তালদাৰ কি ধাৰণা আপোনাৰ কি ক'ব আপুনি বিষয়টোলৈ না মই জেনেৰেল ভৰালীৰ লগত একদম সম্পূৰ্ণ সহমত কাৰণ যদি আমাৰ সামৰিক বাহিনীয়ে যি আমি কাম কৰা যায় বেটেল ফিল্ডত যুদ্ধক্ষেত্ৰত কোনো প্ৰকাৰে কোনো সৈনিকে যুঁজ কৰাৰ পিছত তেওঁ তাত গণি নাথাকে যে মই কিমানজন মাৰিলোঁ বা মই কিমান ধ্বংস কৰিলোঁ সেই তাত তেনেকুৱা কোনো এটা সময় নোলায় কাৰণ স্প্লিট ছেকেণ্ড প্ৰত্যেকৰে জীৱনবিলাক স্প্লিট ছেকেণ্ড আৰু ডাঙৰ কমাণ্ডাৰবিলাকৰ পিছত বহুত
সৈনিকৰ জীৱনৰ কথা আছে তেনেকৈ এয়াৰ ক্ৰাফ্টৰ পিছতো তেওঁলোকে গৈছে এয়াৰক্ৰাফ্টখন ডেলিভাৰী কৰি পেলাই যিটো তেওঁলোকক লক্ষ্য দিছে কৰি পেলাই তেওঁলোকে সুকলমে ঘূৰি আহিব পাৰিব লাগিব গতিকে এনেকুৱা সময়ত কোনো প্ৰকাৰে কেতিয়াও আমি মানে হিচাপ কৰি থাকিব নোৱাৰোঁ যে আমি এনিমি তাত কি কৰিলোঁ আমাক যি কাম দিছে সেইটো আমি দক্ষতাৰে তাক একদম কাৰেক্টলি আমি এই কামটো কৰি পেলাইহে আমি গতিকে আপুনি ক'ব বিচাৰিছে আচলতে এই বিষয়লৈ যিটো বিতৰ্ক হৈছে বিতৰ্ক অনৰ্থক এই বিতৰ্ক কৰা উচিত একেবাৰে অনৰ্থক আমি পাতিম এইবিলাক কথা আমাৰ সৈতে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ তেখেতে অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্টেইন গোহাঁই ডাঙৰীয়া আছে মই গোহাঁই দা মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিম যে MiG-21 বিমানখন যিখন আমাৰ এতিয়া আমি যিমানো জানো আপুনি ভালকৈ ক'ব পাৰিব যে আপুনি MiG-21 পাইলট আছিলে MiG-21খন এখন আমাৰ ভাৰতীয় এয়াৰফ'ৰ্চৰ মূল ষ্ট্ৰেংথ এটা সময়ত আছিলে এতিয়া মই কিমান নাজানো এটা সময়ত মূল ষ্ট্ৰেংথ ইণ্ডো পাক ৱাৰৰ সময়ত আমাৰ এখন বিমানে ব্যৱহাৰ হৈছিলে আৰু এতিয়া কোৱা হয় যে প্ৰায় 6 দশক 7 দশকমান হৈ গ'ল ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ছাৰ্ভিচ মানে সেৱা আগবঢ়াই অহা আৰু এই MiG-21 বিমানেৰে আপোনাৰ এখন 4th জেনেৰেশ্যন এয়াৰক্ৰাফ্ট F-16 যিখন যুক্তৰাষ্ট্ৰ নিৰ্মিত সেইখন বিমান বগৰাইছিলে গতিকে MiG-21ৰ কেপাবিলিটি তাৰমানে এইবিলাক মডাৰ্ণ আৰু তাত লেটেষ্ট আপগ্ৰেড কৰা হৈছে কিন্তু ষ্টিল এখন MiG-21 শ্ৰেণীৰ বিমানেৰে এখন F-16 বিমানক ধ্বংসস্তূপত পৰিণত কৰা বা বিস্ফোৰণ ঘটাই দিয়া গতিকে এই কথাটো আচলতে আমাৰ ভাৰতীয় বায়ুসেনাৰ দক্ষতা সূচোৱা নাই জানো কি কয় আপুনি কি বুলি অভিহিত কৰিব এই বিষয়টো সঁচাকৈ MiG-21 নিচিনা এয়াৰক্ৰাফ্ট এখনে F-16ক পেলাই দিয়া শ্বুটডাউন কৰা সঁচাকৈ প্ৰশংসনীয় কথা মই মানিব লাগিব কিন্তু আপুনি কৈছে যে MiG-21খন যিখন আমাৰ প্ৰথমতে আহিছিলে ইণ্ডিয়ান এয়াৰফ'ৰ্চলৈ এই MiG-21 প্ৰথম আহিছিলে 1961-62ৰ সময়ত আহিছিলে কিন্তু তাৰপিছত লাহে লাহে এই ছেম MiG-21 মানে বহুত ইম্প্ৰুভ কৰা গ'ল ভাৰ্চনবিলাক বদলি গ'ল MiG-21 আছে তাৰপিছত MiG-21M আহিলে MiG-21 বেছ আহিলে প্ৰত্যেকখনতে বহুত ইম্প্ৰুভমেণ্ট কৰা গৈছিলে ইঞ্জিন বেলেগ মোৰ পাৱাৰফুল ইঞ্জিন আৰু মষ্টলি মানে সেই এভিয়নিক্স যিটো আমি কওঁ ভিতৰত যিটো মানে ইলেক্ট্ৰনিক এইড যিবিলাক আছে সেইবিলাক বহুতখিনি ইম্প্ৰুভ কৰা হ'ল আৰু এইটো যিখন আমাৰ অভিনন্দনে উঠাইছিলে এখন MiG-21 বাইচন সেইখন ইটছ মাছ মোৰ ইম্প্ৰুভড যদিও অৱশ্যে F-16ৰ তুলনাত কৰিব নোৱাৰি কিন্তু যিখিনি তেওঁলোকৰ ইলেক্ট্ৰনিক্স আছে এভিয়নিক্স আছিলে আৰু ৱেপনলজি যিটো মিছাইল তেওঁ মাৰিছিলে R-73 বুলি সেইটো ওৱান অফ দ্য লেটেষ্ট মিছাইলছ ইন R-73 আচ্ছা উই হেড Ka-13 এণ্ড R-60 তেনেকৈ পুৰণাবিলাক এইটো R-73 গতিকে হেৰি কম্পেৰেবলি এইখন মাছ ইম্প্ৰুভড MiG-21 ইটছ আ most improved MiG-21 in the world মোৰ এটা কথা টেকনিকেল কথা জানিব মন যায় আকাশত যেতিয়া দুখন বিমানে ডগ ফাইট কৰে আৰু দুইখন বিমানৰ স্পীড আপোনাৰ চাউণ্ডতকৈ বেছি থাকে বুলি ভাবা হয় নহয় জানো চাউণ্ডৰ শব্দৰ গতিতকৈ বেছি দ্ৰুতবেগত থাকে ইখন বিমানে যে টাৰ্গেট কৰে সেই ক্ষেপণাস্ত্ৰত ইমান একুৰেচি কেনেকৈ কৰিব পাৰে কি মানে তাৰ টেকনিকেল হেৰিটো কেনেকুৱা ধৰণৰ হয় বস্তুটো যেতিয়া ডগ ফাইট হয় তেতিয়া স্পীড ইমান নাথাকে স্পীড ইট ইজ twice the speed of sound MiG-21 Mach 2 গতিকে Mach 2 speed is maximum speed সেইটো স্পীডত খুব কমেই এয়াৰক্ৰাফ্ট ফ্লাই কৰে when the dog fight is mostly মানে 700-800 কিলোমিটাৰ ইমান স্পীডত 700 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত কিলোমিটাৰ পাৰ আৱাৰ এনেকুৱা স্পীডত প্লেনখন দুখন উৰে যেতিয়া আপোনাৰ R-73 আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ MiG-21 বা যেতিয়া R-73 ক্ষেপণাস্ত্ৰ এৰিলে সেই ক্ষেপণাস্ত্ৰই তেওঁলোকে সেইটো এভইড কৰিব পাৰিলেহেঁতেন নাই যদি এক্সপাৰ্ট হ'লহেঁতেন মানে মই F-16 পাইলটৰ কথা কৈছোঁ এতিয়া সেই মিছাইল কিছুমান আছে ইনফ্ৰাৰেড হমিং মিছাইলছ গতিকে সেইবিলাক এভইড কৰাও আছে যেনেকৈ আপুনি হয়তো কিছুমান ভিডিঅ'ত দেখিছে প্লেনখন উৰিলে তাৰ infrared flare বিলাক ওলাই যায় যে this is to avoid that kind of infrared missiles whether air based or ground based গতিকে এইবিলাক আছে কিন্তু যিটো অভিনন্দনৰ ক্ষেত্ৰত হ'ল হয়তো তেওঁলোকে পাইলটে গম পাইছিলে নাই যে এখন প্লেন আমাৰ পিছফালে আছে এইখন হয়তো এই কাৰণ বহুত এয়াৰক্ৰাফ্ট তাতে আছিলে তো তেওঁলোকে বোলে বহুত F-16 প্লাছ Mirage 3 Mirage 5 লৈ আহিছিলে আমাৰ Sukhoi 30 আছিলে Mirage 2000 আছিলে তাতলে MiG-21 আছিলে MiG-21
গতিকে হয়তো ক'বই নোৱাৰিলে ই মে নট হেভ কাম টু ন' মানে ক'বই নোৱাৰিলে যে কোন আৰু এটা কথা হয়তো অলপ ডিফিকাল্টি থাকে যে এইখন আমাৰ বিমানে যুদ্ধ শত্ৰুৰ বিমান সেইটো ইলেক্ট্ৰনিক গেজেটৰ দ্বাৰা গম পাব চাগে সেইখন আমাৰ তেনেকুৱা আছে কিন্তু এইটো আচলতে যেতিয়া বহুত এয়াৰক্ৰাফ্ট মানে একেলগে মিলি হৈ জানো একেলগে সেইটো সময়ত মানে দিগদাৰ হয় কিন্তু IFF বুলি কয় আইডেণ্টিফিকেশ্যন ফ্ৰেণ্ড অফ ফ' IFF বুলি বস্তু এটা আছে সেইটোৱে আপোনাক কৈ দিয়ে কিন্তু আপুনি কোৱা মানে ঠিক সেই যেতিয়া ক্ল'জ কম্বেক্ট হয় ডগ ফাইট হয় তেতিয়া মষ্ট আই টু আই আমাৰ সৈতে আছে নৌসেনাৰ ভাৰতীয় নৌসেনাৰ এগৰাকী বৰ্ণিল কেৰিয়াৰ থকা এগৰাকী ব্যক্তি কমলৰ চৌধুৰী ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ ভাৰতীয় নৌসেনা কাৰণ এতিয়া এনেকুৱা শেহতীয়া এটা খবৰ আহিছে যে তেওঁলোকে আক্ৰমণটো এনেকুৱা হৈছে পাকিস্তানী সন্ত্ৰাসবাদী হওক বা পাক স্পনচৰ্ড টেৰৰিষ্ট বা তেওঁলোকে এনেকুৱা এটা হ'ব পাৰে যে নৌপথ ল'ব পাৰে আৰবিয়ান চি নৌপথ লৈ বা কোনোবা এটা নৌপথ লৈ আমাৰ সাগৰীয় পথ লৈ ভাৰতত তেওঁলোকে এটা টেৰৰিষ্ট ষ্ট্ৰাইক মেজৰ ষ্ট্ৰাইক কৰিব পাৰে এনেকুৱা শেহতীয়া লেটেষ্ট ইনফৰমেশ্যন আছে তাৰ কাৰণে ইণ্ডিয়ান নেভি কিমান সাজু আপুনি নিজে জাহাজত আছিলে ফ্ৰিগেট চলাইছিলে ফ্ৰিগেটৰ কমাণ্ডাৰ আছিলে কি ভাবে আপুনি কি ক'ব আপুনি চাওক গোটেই আমাৰ কোষ্ট লাইনটো 7,500 কিলোমিটাৰ এণ্টায়াৰ কোষ্ট বে অফ বেংগল আৰু আৰবিয়ান চি লৈ আন্দামান চি গোটেইখিনি লগ লাগি এইটো বহুত ডাঙৰ বিশাল এইটোক প্ৰটেকশ্যন কৰা এভৰি ইঞ্চ ডিফিকাল্ট সেইকাৰণে কি হ'ল আমাৰ যেতিয়া 26/11 মুম্বাই এটেক হ'ল তাৰ আগতে আমি ইমান দকে ভাবা নাছিলোঁ আমাৰ আছিলে টেৰিটৰিয়েল ৱাটাৰটোত আমি তেতিয়াও প্ৰটেকশ্যন দিছিলোঁ কিন্তু এনেকৈ যে আহিব পাৰে এনেকৈ যে সোমাব পাৰে আমাৰ অকণমান চেকমেট এটা হৈছিলে তেতিয়া কি হ'ল সিহঁতেতো নাৱেদি আহিছিলে কৰাচী দি 26/11 2008 তেতিয়া সিহঁতে নাৱেদি আহিল তাৰপিছতহে আমি উই ৱক আপ এজ এ নেভি এজ এ কাণ্ট্ৰি এনেই আমাৰ যিটো উপকূল ৰক্ষাৰ কাৰণে আমাৰ সাগৰৰ পাৰ সেইটো সেই বৰ্ডাৰ ৰক্ষাৰ কাৰণে ফাৰ্ষ্টতে আপোনাৰ কোষ্ট গাৰ্ড থাকে মই কৈ আছোঁ তাকে হা তাৰপিছত কি হ'ল যিহেতু নেভি ইজ এগেইনষ্ট দি এনিমি আমি ব্লু ৱাটাৰত যাওঁ ব্লু ৱাটাৰ মানে ডিপ চিত যাওঁ কিন্তু কোষ্ট লাইনটো আপ টু 12 নটিকেল মাইল সেইটো কোষ্ট গাৰ্ডে চাই কোষ্ট গাৰ্ড ইজ লাইক পাৰামিলিটাৰী আমাৰ BSF CRPF সেইটা সাগৰৰ পাৰখনৰ পৰা 12 কিলোমিটাৰ ভিতৰলৈ সাগৰৰ ভিতৰলৈ 12 মাইলৰ বিয়ণ্ডত আমাৰ এইখিনি নেভি এইখিনি কোষ্ট গাৰ্ডৰ এইটো নহয় কি মই নাহিম এতিয়া ধৰি লওক এনিমি শ্বিপ এখন বা ছাবমেৰিন এখন টেৰিটৰিয়েল ৱাটাৰত সোমাব 12 নটিকেল মাইলত তেতিয়া আমি ডেষ্ট্ৰয় কৰিম কোষ্ট গাৰ্ডৰ তাত এইটো ৰিজাল্ট নাথাকে এইটো ডেষ্ট্ৰয় সিহঁতৰ হ'ল পলিচিং ডিউটি পুলিচিং ডিউটি সিহঁতৰো আৰ্মামেণ্ট আছে সিহঁতৰো হেৰি আছে কিন্তু হেৰি যেতিয়া আমাৰ ৱাৰ হয় কোষ্ট গাৰ্ড অট'মেটিকেলি বিকামছ এটেচ টু দি নেভি আমাৰ নেভেল চিফৰ তলত আহি যায় সেইকাৰণে তাৰপিছত কিয় 26/11 পিছত আমি গোটেই কোষ্টত ৰেডাৰ লগাই দিলোঁ মানে গোটেইখন কোষ্ট লাইন ইজ কভাৰ্ড নাও এতিয়া মই ডিটেইলবোৰ দিব নোৱাৰোঁ যেনেকৈ অভিনন্দনে কৈছিলে আই এম নট ছাপ'জ টু টেল ইউ ডেট মানে গোটেই কোষ্ট লাইনটো এতিয়া এনেকৈ কভাৰ এনেকৈ অভাৰলেপ আচ্ছা মই আহিছোঁ কৰ্ণেল দিলীপ দুৱাৰৰ ওচৰলৈ দুৱাৰকে মই জানো যে আপুনি হাই এল্টিটিউড ৱাৰফেয়াৰ স্কুল যিখন আৰ্মিৰ এখন গুলমাৰ্গ নহয় জানো হাউচখন হাই এল্টিটিউড ৱাৰফেয়াৰ স্কুলত তেখেতে আছে ইনষ্ট্ৰাক্টৰ তাৰ লগতে আপুনি জেক লাই জম্মু JNK লাইট ইনফেণ্ট্ৰি তাত তেখেতে JNK জম্মু কাশ্মীৰৰ মানুহক লৈ যিটো বেটেলিয়ান আছে সেই বেটেলিয়ানটোৰ তেখেতে কমাণ্ডাৰ আছিলে কিন্তু আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি তাত আছিলে আপুনি হয়তো এই যিটো এতিয়া টেনশ্যন যিটো এস্কেলেশ্যন হৈছে তাৰ আগতে হয়তো আছিলে কেনেকুৱা পৰিৱেশ আছিল কি দেখিছিলে আপুনি তাত মই 1974 জইন কৰিছিলোঁ জম্মু এণ্ড কাশ্মীৰ তেতিয়া নাম আছিলে মিলিচিয়া ষ্টেট গভৰ্ণমেণ্টৰ তলত আছিলে কিন্তু তেওঁলোকক লাহে লাহে মানে আৰ্মিৰ তললৈ নিয়াৰ মানে এটা প্ৰচেছটো চলি আছিলে তাৰপিছত তেওঁলোকে ৰেজিমেণ্টৰ নাম দিয়া হ'ল JNK লাইট ইনফেণ্ট্ৰি মই 1974 জইন কৰিছিলোঁ আৰু জইন কৰিছিলোঁ শ্ৰীনগৰত আৰু আমাৰ ট্ৰুপছ আছিলে মোৰ সৈন্যবোৰ আছিলে 50% লোকেল কাশ্মীৰী মুছলিম আৰু 50% ডোগৰা
আচ্ছা অল ফ্ৰম হিমাচলৰ ডোগৰাখিনি নহয় হিমাচল নহয় চব JNK ডোগৰা ডোগৰাখিনি JNK ডোগৰা তাৰ মাজে মাজে অলপ শিক্ষা আছিলে স্বৰাজীও থাকেতো আচ্ছা সেইটো আছিলে কম্পজিশ্যন কিন্তু আৰু আমাৰ যেনেকৈ তেতিয়াৰ পৰাই আমাৰ মছজিদ মন্দিৰ দুইটা একেটা ৰুমতে আমি ৰাখিছিলোঁ আচ্ছা একেটা ৰুমতে মছজিদৰ মানে হেৰি মুছলমানৰ হেৰি কৰে পূজা হ'লে আমাৰ পূজাৰী হেৰি কৰে পূজাৰীয়ে কি কৰে যদি যেতিয়া এতিয়া এনেকুৱা এবাৰ দুবাৰ এনেকুৱা হ'ল পণ্ডিতজন ছুটীত গ'ল আৰু জন্মাষ্টমীৰ মানে হেৰি পাতিব লাগে মৌলবীয়ে পূৰা কাম মানে পূজাৰী কামটো কৰিব পাৰে ভাবিব না ঠিক তেনেকৈ যদি মৌলবী ছুটীত যায় পূজাৰীয়ে মৌলবীৰ কাম কৰিব পাৰে তেনেকুৱা মানে ইমান মানে আমাৰ ইণ্টিগ্ৰেশ্যন আছিলে আৰু গতিকে এতিয়া মানে যদিও মই মানে এতিয়া ক'ব পাৰোঁ যে যদিও কাশ্মীৰ ইয়াত প্ৰব্লেমটো হৈ আছে কিন্তু আমি যিমানখিনি মোৰ হেৰি আছে আমি পূৰা সিহঁতৰ পৰা আমি ৰিলাই কৰিব পাৰোঁ 100%. আই কেন ডিপেণ্ড মাই লাইফ কমপ্লিটলি অন দেম ইমান মানে কাশ্মীৰী মুছলিম ইমান বিশ্বাস আছে তেওঁলোকৰ এতিয়া বৰ্তমান সময়ত আপোনাৰ তাত পৃথকতাবাদী আন্দোলনটো ব্যাপক হৈ পৰিল তেওঁলোকৰ এইটো মই নিজে তাত বাইক এক্সিবিশ্যন কৰিছিলোঁ লেহ লাডাখ গৈছিলোঁ আৰু এণ্টায়াৰ কাৰ্গিল ড্ৰাছ সেই গোটেইবিলাক ৰাস্তাত মই বাইক চলাই আহিছিলোঁ সেই সময়ত দেখিছিলোঁ কাশ্মীৰৰ মানুহ 3টা ভাগত বিভক্ত বিশেষকৈ লেহৰ ফালৰ মানুহখিনি বুদ্ধিষ্ট তেওঁলোকে ইণ্ডিয়াক ছাপৰ্ট কৰে জম্মুৰ কথা বাদ দিলোঁ মই কাশ্মীৰ ভেলীৰ কথা কৈছোঁ জম্মু কিন্তু ইণ্ডিয়ান তেওঁলোকে হিন্দু আৰু তাৰ যিখিনি মুছলিম আছিলে মুছলিমখিনি একাংশই বিচাৰে আজাদ কাশ্মীৰ একাংশই ভাৰতত থাকিব বিচাৰে আৰু একাংশই পাকিস্তানত থাকিব বিচাৰে তেনেকুৱা ধৰণৰ দেখিছিলোঁ আপোনাৰ কিবা এনেকুৱা ইনচিডেণ্ট কিবা আছে নেকি তেনেকুৱা মানে 1975ত তেতিয়া আমি শ্ৰীনগৰতে আছিলোঁ ঠিক মানে হাৰ্ট অফ দ্য টাউন আমাৰ যিটো মেচ আছিলে তেতিয়া চব পিচফুল আছিলে আমি খোজকাঢ়ি যাব পাৰিছিলোঁ ফ্ৰীলি কোনো প্ৰব্লেম নাই কোনো প্ৰটেকশ্যন ল'ব দৰকাৰ নাই একো মানে প্ৰব্লেম নাছিলে তেতিয়া ইনচাৰ্জেঞ্চি তো এবাৰ মই আৰু মোৰ ফ্ৰেণ্ডজন লাল চৌক এইটো যে হাৰ্ট অফ মানে শ্ৰীনগৰ তাত আমি এনেই গধূলি ৱাক কৰিবলৈ গ'লোঁ আৰু তাৰ তেতিয়া মানে হেৰি এই কিতাপৰ দোকান এখন আছিলে মেগাজিন চেগাজিন বিক্ৰী কৰে তাৰ বাহিৰত মানে পোষ্টাৰ লগাই থোৱা আছিলে যেতিয়া মানে OIC তাৰমানে সিহঁতৰ মানে মিটিং হৈছিলে ক'ৰবাত আৰৱ দেশত ক'ৰবাত হৈছিলে তো তেওঁলোকে ডাঙৰ পোষ্টাৰ এখন আঁৰি থোৱা আছিলে আৰু চাৰিওফালে মানে তিনিওফালে যিবোৰ মানে তেওঁলোকৰ লিডাৰ সেই লিডাৰবোৰৰ মানে ফটো তাত দিয়া আছিলে তো মোৰ ফ্ৰেণ্ডজনে মানে কিবা এটা ৰিমাৰ্ক এটা কৰিলে ৰিমাৰ্কটো মানে তাৰপিছত লোকেল মানুহখিনিয়ে শুনিলে শুনাৰ লগে লগে আমাক একদম মানে ঘেৰি ধৰিলে ঘেৰি ধৰি পেলাই সিহঁতে চিঞৰিবলৈ ধৰিলে যে ইয়ে কাশ্মীৰ হে ইণ্ডিয়া নেই হে তেনেকৈ সিহঁতে চিঞৰিছিলে তেতিয়া আমি গম পালোঁ যে উমি যদিও মই সিহঁতৰ লগতে থকা সিহঁতৰ ভালদৰে জানো কিন্তু উমি সিহঁতৰ এটা আছিলে যে আমি পূৰা ইণ্ডিয়াৰ লগত নহয় আমি অলপ বেলেগ হয়তো মে বি বিকজ অফ দ্য আৰ্টিকল 370 বা যি হওক সেইটো কাৰণে গতিকে উমি সিহঁতৰ ভিতৰে এটা মানে ফিলিং এটা আছিলে তেতিয়াৰ পৰা যে আমি ইণ্ডিয়াতকৈ অলপ বেলেগ আচ্ছা কিন্তু আপুনি এটা ইণ্টাৰেষ্টিং কথা ক'লে আপুনি 75ৰ কথা কৈছে আজিৰ পৰা প্ৰায় 40 বছৰ আগৰ কথা তেতিয়াই তাৰমানে যদিও কাশ্মীৰ ফ্লেয়াৰ আপ কাশ্মীৰত উত্তেজনা পৰৱৰ্তী বহুত দীৰ্ঘদিন পিছত হ'ল কিন্তু সেই সময়তে মানে এটা এনেকুৱা চেপা হেৰি এটা আছিলে আচ্ছা এতিয়া 1975ৰ ঘটনা কৈছে আপুনি ইণ্টাৰেষ্টিং আমি আৰু পাতিম আপোনাৰ সৈতে মই আপোনাৰ জেনেৰেল ভৰালী তাৰমানে আপোনাৰ ওচৰত আকৌ এবাৰ গৈছোঁ আপুনি আপোনাৰ কেৰিয়াৰ বিষয়ে জানিব বিচাৰে আপুনি আৰ্মিত কেনেকৈ আহিলে কেনেকৈ প্ৰৱেশ কৰিলে আপুনি আৰ্মিৰ নিজৰ যিটো এভিয়েশ্যন উইং আৰ্মিৰ এটা ফ্লাইং উইং থাকে এভিয়েশ্যন উইং তাৰ আপুনি হেড ডাইৰেক্টৰ জেনেৰেল আছিলে আপোনাৰ কেৰিয়াৰ বিষয়ে অকণ জানিব বিচাৰিম মই সৈনিক স্কুল গোৱালপাৰাৰ ছাত্ৰ আছিলোঁ মই আৰু খালি কথা জানিব খুজিছোঁ আটাইকেইজন সৈনিক স্কুল গোৱালপাৰা সেইটো এটা ইণ্টাৰেষ্টিং গোৱালপাৰা যিখন সৈনিক স্কুল আটাইকেইজন গোৱালপাৰা সৈনিক স্কুল প্ৰডাক্ট তাৰ পৰা গৈ তেওঁলোকে কমিশ্যন লৈ তেওঁলোকে কোনোবা নেভিত কোনোবা এয়াৰফ'ৰ্চ কোনোবা ইণ্ডিয়ান আৰ্মিত সোমাইছে হয় মই গোৱালপাৰা সৈনিক স্কুলৰ পৰা পাছ কৰি নেশ্যনেল ডিফেন্স একাডেমীত জইন কৰিলোঁ আৰু তাৰপিছত 1977 চনত মই কমিশ্যন পালোঁ ইণ্ডিয়ান আৰ্মিত আচ্ছা তাৰ পৰা এই 40 বছৰ প্ৰায় ইণ্ডিয়ান আৰ্মিত ছাৰ্ভিচ কৰিলোঁ এই ছাৰ্ভিচৰ সময়খিনিত ভাৰতবৰ্ষৰ প্ৰায় প্ৰত্যেকটো প্ৰান্ততে য'তেই আৰ্মি আছে প্ৰায় সকলো ঠাইতে মই ছাৰ্ভিচ কৰিলোঁ পৃথিৱীৰ যিখন সৰ্বোচ্চ ৰণভূমি বুলি কয় চিয়াচিন তাতো ছাৰ্ভিচ কৰিলোঁ আচ্ছা মেজৰ হিচাপে কৰ্নেল হিচাপে আকৌ ব্ৰিগেডিয়াৰ হিচাপে এই তিনিওটা ৰেংকত কাশ্মীৰত আছিলোঁ আৰু বিশেষকৈ মেজৰ হিচাপে ৰাষ্ট্ৰীয় ৰাইফলত আছিলোঁ চেনাব নদীৰ পাৰত ডোডা আৰু বাটুতত কাউণ্টাৰ ইনচাৰ্জেঞ্চি হয় হয়
কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যনতে আছিলোঁ হয় আৰু যি সময়ত পাঞ্জাৱ খুব উত্তপ্ত হৈ আছিলে সেইখিনি সময়ত কেপ্টেইন হিচাপে আৰু পিছত মেজৰ হিচাপে পাঞ্জাৱত মই চাকৰি পষ্টিং কৰিছিলোঁ আছিল আপোনাৰ যদিও মই অসমৰ তথাপিতো এইফালে মাত্ৰ এবাৰহে পষ্টিং হৈছিলে আৰু এটা টেনিয়ৰ মই ছিকিমতো কৰিছিলোঁ আচ্ছা এই গোটেই কৰ্ম জীৱনত মানে বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ল কাউণ্টাৰ ইনচাৰ্জেঞ্চিত আৰু তাৰোপৰি 2009 পৰা 2016লৈকে এই 7 বছৰ দীঘলীয়া সময়খিনি মই আৰ্মি হেডকোৱাৰ্টাৰত আৰ্মি এভিয়েশ্যন ক'ৰৰ সঞ্চালক প্ৰধান হৈ আছিলোঁ আৰু সেইকাৰণে এই সময়ছোৱাত ইণ্ডিয়ান আৰ্মিত যিমান ডাঙৰ ডাঙৰ অপাৰেশ্যন য'ত য'তেই হৈছিলে তাত কি হৈছিলে তাৰ বিষয়ে আপুনি অৱগত মই জানিছিলোঁ আৰু আৰ্মি এভিয়েশ্যনৰ তাত কি যোগদান হ'ব লাগে কেনেকৈ কৰিব লাগে সেইবিলাক সঞ্চালন মই কৰিছিলোঁ গতিকে এই গোটেইখিনি অভিজ্ঞতা আছে মই অকণমান জানিব মন গৈছে আপোনাৰ বিশেষকৈ আৰ্মি আপুনি এভিয়েশ্যন উইঙৰ কথা ক'লে আৰু আমাৰ আৰ্মি এভিয়েশ্যন মি 17 এইবিলাক এয়াৰফ'ৰ্চৰ আণ্ডাৰত নে আপোনালোকৰ আণ্ডাৰত আৰ্মি এভিয়েশ্যনৰ হাতত আছে হেলিকপ্টাৰ চিতা চেতক ALH যিখনক ধ্ৰুৱ বুলি কয় আৰু এখন ALH আছে যিখনত ৱেপনাইজ ভাৰ্চন সেইখনক ৰুদ্ৰ বুলি কয় তাৰপিছত এতিয়া লেটেষ্ট এখন লাইট কম্বেট হেলিকপ্টাৰ সেইখনো আৰ্মি এভিয়েশ্যনৰ আৰু বেচিকেলি আৰ্মি এভিয়েশ্যনৰ আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ হেলিকপ্টাৰ ছাৰ্ভিচ কি ডিফাৰেঞ্চ পাৰ্থক্য কি থাকে বেছিক ডিফাৰেঞ্চ দুইটাৰ ৰোলৰ মাজত আৰ্মি এভিয়েশ্যনৰ হেলিকপ্টাৰবিলাকে আৰ্মিক ছাপোৰ্ট কৰে গ্ৰাউণ্ড ৰোলৰ কাৰণে যে এয়াৰফ'ৰ্চৰ যিখিনি হেলিকপ্টাৰ তেওঁলোকৰ এটা বিশেষ ৰোল দিয়া আছে আৰ্মিৰ লগতো কিন্তু এজ এ কম্বাইন টিম অপাৰেশ্যন আৰ্মিৰ যেতিয়া ইণ্টিগ্ৰেল ৰিচোৰ্চ ব্যৱহাৰ কৰি পেলাই অপাৰেশ্যনছ কৰে তেতিয়া আৰ্মিয়ে নিজৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰে এই পাৰ্থক্যটো আপুনি অকণমান বুজি পাৰিব যেনেকৈ আপোনাৰ ঘৰত এখন গাড়ী আছে এঠাইলৈ যাব লাগে আপুনি গাড়ীখন যেতিয়াই যেনেকৈ ইচ্ছা তেনেকেই লৈ যাব য'তে যাব লাগে আছে য'তে গ'ল ৰখিলে আহিলে আৰু আনজনে হয়তো টেক্সি ব্যৱহাৰ কৰে ওলা উবাৰ বা বেলেগ তেনেকুৱা ঠিক মানে পইচা দিয়া টেক্সি নহয় এনেই ডিফাৰেঞ্চটো আপোনাক আমি নিজৰ কামৰ কাৰণে নিজৰ হেলিকপ্টাৰ থাকিলে নিজৰখন ব্যৱহাৰ কৰি গতিকে ইণ্টিগ্ৰেল ৰিচোৰ্চ হোৱাটো আৰু সুবিধাজনক চিষ্টাৰ ছাৰ্ভিচৰ পৰা ৰিচোৰ্চ লোৱাটো অকণমান এটা ডিফাৰেঞ্চ আছে এই ডিফাৰেঞ্চটো কি এই কথাটো বুজিবলৈ প্ৰায় পৃথিৱীৰ যিমান ডাঙৰ ডাঙৰ দেশ আছে যিমানবিলাক ডেভেলপ কাণ্ট্ৰি আছে চবতে কেতিয়াবা নহয় কেতিয়াবা অলপমান ভুল বুজাবুজি হৈছিলে আৰু সেইকাৰণে যিমান ইণ্টাৰ ছাৰ্ভিচ ৰাইভেলৰী হৈছে ন য'তেই হৈছে তাত যদি দেখা পায় দেখিব যে আৰ্মি আৰু নেভিৰ মাজত সাধাৰণতে ৰাইভেলৰী খুব কম এয়াৰফ'ৰ্চ আৰু নেভিৰ মাজত অলপমান ৰাইভেলৰী থাকে আৰু সেইটো অকল এয়াৰ এছেটখিনি লৈ পেলাই কিন্তু আৰ্মি আৰু এয়াৰফ'ৰ্চৰ মাজত ভালেমানখিনি ৰাইভেলৰী সদায় থাকে আৰু সেইটো হৈছে এই এয়াৰ এছেটখিনি লৈ পেলাই যিটো আৰ্মিয়ে বিচাৰে যে সেইখিনি আমাৰ ইণ্টিগ্ৰেল নিজৰ কামাণ্ডত হওক যাতে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰোঁ আৰু এয়াৰফ'ৰ্চৰ ভিউ যে এইখিনি বস্তু আকাশত উৰা বস্তু গতিকে এইটো বস্তু আপুনি হয়তো শুনি আচৰিত হ'ব যে আমেৰিকাত যেতিয়া US এয়াৰফ'ৰ্চ আৰু US আৰ্মিৰ ভিতৰত কাজিয়াটো ইমান বেছি হ'ল শেষত গৈ পেলাই চিনেটে এখন এক্ট কি নাম কয় এনেক্ট কৰিব লগা হ'ল এটা ল এনেক্ট কৰিব লগা হ'ল আৰু সেই ল মতেহে কমপ্লিট এয়াৰ এছেটছ কোনখিনি আৰ্মিৰ হাতত থাকিব কোনখিনি এয়াৰফ'ৰ্চৰ হাতত থাকিব দুইখিনি দুভাগ কৰা স্পেচিফাই কৰি দিয়া হ'ল হিষ্টৰিকেলি যদি আপুনি চায় যে যেতিয়াৰ পৰা চিভিলাইজেশ্যন আৰম্ভ হ'ল তেতিয়াৰ পৰাই যুদ্ধ চলিছে কিন্তু যুদ্ধ তেতিয়াৰ দিনৰ পৰাই অকল লেণ্ড ৱাৰফেয়াৰহে আছিলে মাটিতহে হৈছিলে এইটো গৈ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ শেষত গৈ পেলাই তাৰপিছত আকৌ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া আৰম্ভ হ'ল তেতিয়া
সেই আৰ্মিয়ে অকণমান এডভান্টেজ ল'বলৈ তাৰ এটা আৰ্ম খুলিলে যিটো এয়াৰৰ পৰা ইউজ কৰে শেষত গৈ পেলাই দেখা হ'ল যে এই আৰ্মটোক যদি ছেপাৰেট কৰি দিয়া যায় ইয়াৰ বিকাশটো আৰু ভাল হ'ব ইয়াৰ ইউটিলাইজেশ্যনটো আৰু ভাল হ'ব সেইকাৰণে লাহে লাহে প্ৰত্যেকখন দেশতে এটা নতুন ছাৰ্ভিচ খুলিলে আগতে অকল প্ৰত্যেক দেশৰে আৰ্মি আছিলে নেভি আছিলে তাৰপিছতে আৰ্মি নেভি আৰু এয়াৰফ'ৰ্চ হ'ল এয়াৰফ'ৰ্চটো আটাইতকৈ লেটেষ্ট চবৰ লগতে আৰু এইটো ৰাইটো হ'ব লাগে এইটো যেনেকৈ হ'ব লাগে ঠিক তেনেকুৱাকৈ চলিছে এইটো জাষ্ট আপোনাৰ আৰু দৰ্শকৰ জ্ঞানৰ কথা কোৱাইট ইণ্টাৰেষ্টিং আপুনি খুব সুন্দৰ মানে মই নাজানিছিলোঁ এই কথা আৰু আচলতে এভিয়েশ্যন আৰ্মি এভিয়েশ্যন তাতো পাইলট তেওঁলোকো পাইলট কোৱালিফাইড পাইলট তেওঁলোকে পাইলট ট্ৰেইনিং ল'ব লাগিব তেওঁলোকে গতিকে এইটো এটা ইণ্টাৰেষ্টিং কথা ক'লে যে এয়াৰফ'ৰ্চ আৰু আৰ্মি এভিয়েশ্যন উইঙৰ মাজত এটা হ'লেও অলপ হ'লেও শীতল এটা যুদ্ধ থাকে তেওঁলোকৰ আৰু যিহেতু আপুনি আৰ্মি এভিয়েশ্যন উইঙৰ আপুনি চিফ আছিলে ডাইৰেক্টৰ গতিকে আপুনি ভালকৈ জানিব আপুনি এই বিষয়টো আজি আমি এই বিষয়ে আৰু কথা পাতিম আৰু ইণ্টাৰেষ্টিং কথা আছে আমি সঁচাই ভাল লাগিছে যে আমাৰ ষ্টুডিঅ'ত প্ৰথমবাৰৰ কাৰণে 5গৰাকীকৈ বৰ্ণিল কেৰিয়াৰ তেওঁলোকৰ আছে তেওঁলোকক আজি সেনা বিষয়া পাইছোঁ তেওঁলোকৰ জীৱন তেওঁলোকৰ সংগ্ৰাম তেওঁলোকে দেশৰ কাৰণে কিদৰে কাম কৰিছিলে তেওঁলোকে জীৱনত সন্মুখীন হোৱা প্ৰত্যাহ্বান এইবিলাক বিষয়ে কথা পাতি আছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈছোঁ পুনৰ ঘূৰি আহিম আমি বিৰতিলৈ যোৱাৰ পূৰ্বে কথা পাতিছিলোঁ ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু আৰ্মি এভিয়েশ্যন উইং বা স্থল সেনাৰ তেওঁলোকৰ মাজত অলপ শীতল যুদ্ধ এটা আছে মই যিহেতু বায়ুসেনাৰ বিষয়া আছে আমাৰ মাজত গ্ৰুপ কেপ্টেইন গোহাঁই ডাঙৰীয়া কি কয় কেনেধৰণে লয় আপোনালোকে এই বিষয়টো আগতেতো আৰ্মি আছিল ক'লেই আৰ্মি আছিলে নেভি আছিলে এয়াৰফ'ৰ্চো নাছিলে এনেকৈ মানে এয়াৰ পৰা বস্তুটো নাছিলে এয়াৰ পৰা বস্তু তিনিটা হেৰিৰ ভিতৰত এয়াৰফ'ৰ্চ পিছত আহিছে এয়াৰফ'ৰ্চটো ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ সময়ত আহিছিলে তাৰপিছত লাহে লাহে কথা হ'ল ফৰ আৰ্মি ইট ইজ এক্সটেনশ্যন অফ দ্য আৰ্টিলাৰী গানছ যিটো আৰ্টিলাৰী গানে ৰেঞ্জত নাই বিয়ণ্ড দেট তাৰ এয়াৰফ'ৰ্চ গতিকে আৰু নেভি কেৰিয়াৰ বেছ নেভি গতিকে তেওঁলোকে যিটো ৰেঞ্জ নাপায় শিৱচৰে সেই প্লেনখন কেৰিয়াৰত লৈ যায় কেৰিয়াৰৰ পৰা উৰাই দি গেট মাছ বেটাৰ ৰেঞ্জ বেছি গতিকে আমি কওঁ আৰ্মি কওঁ আমাকতো ধৰক টেংকখন নালাগে আৰু নেভি কওঁ ধৰক জাহাজখন আমাক নালাগে আমাৰ প্লেনখন তহঁতক কিয় লাগে এইবিলাক মানে সৰু সুৰা ৰাইভেলি থাকে সেইটো ৰাইভেলি আছে কাৰণ আমি এয়াৰফ'ৰ্চ ভাবে যিখিনি বস্তু বতাহত উৰে ডেট ইজ এয়াৰ এছেট সেইখিনি উই ন' মাছ বেটাৰ দেন আমি বেছিকৈ জানো কেনেকৈ কিন্তু কথাটো হ'ল এইটো এটা এছেট এয়াৰ এটা এছেট গতিকে থিয়েটাৰ ৱাইজ যেতিয়া যুদ্ধ হয় হয়তো এয়াৰফ'ৰ্চ চেণ্ট্ৰেলি গোটেইখিনি এছেট চাব নোৱাৰিব পাৰে গতিকে এটা চেষ্টা চাব হ'লে তেওঁলোকে যদি ভাবে যদি আমাৰ নিজৰ প্লেন থাকে নিজৰ হেলিকপ্টাৰ থাকে বেছিকৈ আৰ্মি এটাক হেলিকপ্টাৰ তেওঁলোকৰ ফাইটাৰ প্লেন ফাইটাৰ প্লেন বা এনেকুৱা হেৰিবিলাক চব হেৰি এয়াৰফ'ৰ্চৰ খালি হেলিকপ্টাৰ উইং এটা হেলিকপ্টাৰ যিটো এটাক হেলিকপ্টাৰ আছে প্লাছ কমিউনিকেশ্যনৰ কাৰণে যিখিনি গতিকে সেইখিনি কমিউনিকেশ্যনৰ কাৰণে থকা হেলিকপ্টাৰবিলাক এয়াৰফ'ৰ্চৰ আছে কমিউনিকেশ্যন তেওঁলোকৰ আছে বেচিকেলি কমিউনিকেশ্যন আৰু এটাক হেলিকপ্টাৰ আৰু আৰ্মি এভিয়েশ্যন উইঙৰ মানে এটাক হেলিকপ্টাৰ আছে ইলেকশ্যন তেনেকুৱা আছে তেখেতৰ আছে কেজুৱেলিটি ইভেকুৱেশ্যনৰ লাগে গতিকে থিয়েটাৰ ৱাইজ তেওঁলোকৰ যদি নিজে নিজে এছেট থাকে হয়তো তেওঁলোকে ইউটিলাইজেশ্যন ভাল হ'ব মই এনেই জাষ্ট আপুনি কথা কওঁতে মনত পৰিছে আমি এভাৰেজ এক্সপিডিশ্যনত গৈছিলোঁ যোৱাবাৰ 2015 চনত যেতিয়া তাত আৰ্থকুৱেক হ'ল আমি এভাৰেজ এক্সপিডিশ্যনত আমি যেতিয়া এভেকুৱেট কৰিলোঁ আমি তাৰপৰা নামি আহিলোঁ আনি এটা আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ স্পেচিয়েল হেলিকপ্টাৰ আমাক ৰেস্কিউ কৰিছে তাৰপৰা এতিয়া আপোনাৰ যি Mi-17 আমি আছিলোঁ যেতিয়া নামি আহিলোঁ তেতিয়া আমাৰ তেতিয়া সৰ্বানন্দ সোণোৱাল আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে তেতিয়া তাত ক্ৰীড়ামন্ত্ৰী আছিলে কেন্দ্ৰত তেখেতে যোগাযোগ কৰি আমাক এয়াৰফ'ৰ্চৰ হেৰিলত কৰি আমাক তাত ৰেস্কিউ কৰিছিল মই এতিয়াও মনত পৰে যে এখন Mi-17 বিমানত আমি উঠি আপুনি যেতিয়া ক'লে ফটকে যে ট্ৰেন্সপৰ্ট বা ইভেকুৱেশ্যন বা সেইকাৰণে মই কথা নক'লোঁ ফটকে মনত পৰিলে এয়াৰফ'ৰ্চৰ হেলিকপ্টাৰ আমি কেজুৱেলিটি ইভেকুৱেশ্যন ইজ কেজুৱেলিটি ইভেকুৱেশ্যন এইটো যিটো কয়
সেইটো মানে one of the main job of Indian Air Force, transport fleet, helicopter, private helicopter, mainly helicopter fleet. Caseback বুলি কয়, caseback. আমি অলপমান সেইটো বেলেগ হ'ব কাৰণ আমিতো তেখেতে জানিব অপাৰেশ্যনত কৰিছে এটা সুইচিং অফ ট্ৰুপছ যদি এঠাইৰ পৰা এঠাইত কুইকলি মানে এই অপাৰেশ্যনৰ হিচাপে নিব লগা হয় তেতিয়াহ'লে হেলিকপ্টাৰ ব্যৱহাৰ কৰিব পৰা যায় কুইকলি কিবা এটা এৰিয়াত যদি ভালনাৰেবল এৰিয়াত ট্ৰুপছ লগা হ'ল এঠাইৰ পৰা তাক নিব পৰা এটা অৱস্থা স্পেচিয়েল অপাৰেশ্যনবিলাকত ব্যৱহাৰ কৰা হয় কেতিয়াবা স্লিডাৰিং কৰি পেলাই তলত নামি আহি তেনেকৈ এইবিলাক কৰে গতিকে বিভিন্ন ধৰণৰ স্পেচিয়েল মই এনে জানিব মন যায় এটা কথা আপোনাৰ যিটো আমাৰ শ্ৰীলংকা জাফনাত আমি যেতিয়া ইণ্ডিয়ান আৰ্মি এটা আমি ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চ IPKF পঠাইছিলে সেই সময়ত আৰু পঠাত তাত তেওঁলোকে মানে হেলিকপ্টাৰ নামিছিল বুলি কৈছিলে ৰছিয়ে সেইবিলাক মানে এয়াৰফ'ৰ্চ হেলিকপ্টাৰ নে আৰ্মি এভিয়েশ্যন উইঙৰ কেনেকুৱা আছিলে শ্ৰীলংকাৰ অপাৰেশ্যন একচুৱেলি কথাটো আৰম্ভ হ'লে সেই তেনেকুৱা ধৰণৰ কথাতে সেইখিনি এয়াৰফ'ৰ্চৰ হেলিকপ্টাৰ আছিলে যে আচলতে বস্তুটো কেনেকুৱাকৈ চাব লাগে এনেকুৱা ধৰণৰ যে আৰ্মি যেতিয়া যুদ্ধ কৰে তাত প্ৰত্যেকজন মানুহে আৰ্মিয়ে কেনেকৈ যুদ্ধ কৰে তাৰ বিষয়ে জানিব লাগিব আৰু তেওঁ ট্ৰেইনড চলজাৰ হ'ব লাগিব এইটো হ'ব নোৱাৰে যে তাত যিজন হেলিকপ্টাৰ পাইলট আহিব তেওঁ আৰ্মিৰ যুদ্ধৰ বিষয়ে বা আৰ্মিয়ে কেনেকৈনো যাক তেওঁ যুদ্ধলৈ নিছে তেওঁ কেনেকৈ যুদ্ধ কৰিব আৰু সেই যুদ্ধত তেওঁ ক'ত ফিট ইন হয় তেওঁৰ কি কাম তেওঁৰ কি টাস্ক সেইটো কেনেকৈ কৰিব সেইটোৰ বিষয়ে যদি তেওঁ ট্ৰেইন নহয় তেনেহ'লে যেনেকুৱাকৈ ফল পাব লাগে তেনেকুৱাকৈ ফল নাপায় সেইটো কাৰণে আৰ্মিয়ে যে হেলিকপ্টাৰ এছেটখিনি নিজৰ হ'ব লাগে বুলি বিচাৰিছিলে আৰু গভৰ্ণমেণ্টে কাৰেক্টলি দিলেও সেইটো দেশত আৰু এয়াৰফ'ৰ্চেও এগ্ৰি কৰিলে আৰু দিলে আৰু মানে যে কথাটো লজিকেল যে যিখিনি কাম এয়াৰফ'ৰ্চে কৰিব লাগে সেইখিনি এয়াৰফ'ৰ্চে কৰিব তেওঁলোকে স্পেচিফাইড ৰোল আছে আৰু তেওঁলোকৰ মই খালি কমডৰ চৰি মই আপোনাৰ কাৰণ নেভিৰো নেভেল উইং আছে নেভেল এয়াৰফ'ৰ্চ আছে মই জানো নেভেল এয়াৰ সেইটো কি তেওঁলোকৰ লগত কেতিয়াবা ক্লাছ হয় নেকি কথা হ'ল আমি যিটো ডিছকাছ কৰি আছিলোঁ আৰ্মি এইটো কৰিব নেভি এইটো কৰিব এয়াৰফ'ৰ্চ কিন্তু কোনো এটা অপাৰেশ্যন যদি কৰিব লগা হয় তিনিটা এলিমেণ্ট আৰ্মি নেভি এয়াৰফ'ৰ্চ জইণ্টলি কৰিব জইণ্ট অপাৰেশ্যন তিনিটাৰে ইণ্ডিপেণ্ডেণ্ট ৰোল আছে আৰ্মি লেছ এক্সাম্পল আপোনাৰ আৰ্মিয়ে আজি ৱেষ্টাৰ্ণ কষ্টত ধৰি লওক হেৰি আমাৰ ৱেষ্টাৰ্ণ বৰ্ডাৰত আৰ্মি মুভ ইন কৰে তেওঁলোকক এয়াৰ ছাপৰ্ট লাগিবই কাৰণ বিহাইণ্ড দি ফ্ৰণ্ট লাইন তেখেতসকলক নিউট্ৰেলাইজ কৰিব লাগিব ৱেপনবোৰ নিউট্ৰেলাইজ কৰিব লাগিব আজি আমাৰ যে এয়াৰক্ৰাফ্ট গ'ল তলৰ গ্ৰাউণ্ড এয়াৰক্ৰাফ্ট হেৰি ৱেপনে যে আমাৰ এয়াৰক্ৰাফ্টবোৰক মাৰিছিলে ইন একচুৱেল ৱাৰ সেইকেইখন এয়াৰক্ৰাফ্টে আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চে নষ্ট কৰিলে নেভিৰ ৰোলটো কি আমি চি ব্লকেট কৰি দিওঁ যে সিহঁতৰ তাত কোনো আৰু এমুনিশ্যন ফিউল একো আহিব নোৱাৰে আচ্ছা উই ব্লকেট বাই চি আমি ব্লকেট কৰি দিওঁ লেণ্ডেৰে ক'ৰ পৰা আহিব লেণ্ডেৰৰ পৰা আহিব নোৱাৰে যেনেকৈ আমি বাংলাদেশ একদম চিল কৰি দিলোঁ পাকিস্তান চিল কৰি দিলোঁ আজি আমি কৈছোঁ আজি চিল হৈ গ'ল কোনো সিহঁতৰ তাত হেৰি আহিব নোৱাৰে ইঞ্চুৰেঞ্চ মানি বাঢ়ি যায় যিবোৰ টেংকাৰ আহে ইঞ্চুৰেঞ্চ এমাউণ্ট গ'জ ফেন'মেনেলি হাই পাকিস্তান ডাজন্ট হেভ এন ইকনমি দে আৰ ফিলিং দ্য পেইনছ এতিয়া আমাৰ এয়াৰক্ৰাফ্ট আছে আমাৰ নেভিৰ আমাৰ যিবোৰ এয়াৰক্ৰাফ্ট আছে হেৰি MiG-29 ফৰ এক্সাম্পল এয়াৰফ'ৰ্চৰো আছে both have different roles নেভিৰো আছে নেভিৰো MiG-29 নেভি MiG-29 আমাৰ হেৰিৰ পৰা যিটো এয়াৰক্ৰাফ্ট কেৰিয়াৰ বিক্ৰমাদিত্যৰ পৰা 26খন MiG-29 আচ্ছা ইটছ এ ভেৰি পাৱাৰফুল বডি অল আৰ ফাইটাৰ অল আৰ চাৰ্ফেচ টু হেৰি এয়াৰ টু চাৰ্ফেচ মিছাইল আছে খালি লেণ্ডিং সেইটো বেলেগ লেণ্ডিং আমাৰ হেৰিত কৰে ৰেম্পত কৰে ৰেম্পত লেণ্ডিং কৰে এৰেষ্টাৰ ৱায়াৰ আছে তাতে এনেকৈ হুকটো লাগি যায় এনেকৈ যে লেণ্ড কৰে নহয় কাৰণ ৰানৱেটোতো আমাৰ হেৰি তাতে এনেকুৱা এৰেষ্টাৰ ৱায়াৰ আছে আৰু তাৰে এডাল হুক আছে যেতিয়া সি লেণ্ড কৰে হুকটো তাতে লাগি যায় লাগি পেলাই এৰেষ্টাৰ ৱায়াৰটোৰে হাইড্ৰলিকেৰে তাক ৰাখি দিয়ে যিবিলাক ছুপিৰিয়ৰ নেভি বুলি কৈছোঁ ধৰক ৰাছিয়া বা USA বা তেওঁলোকৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ বেছি আছে তেওঁলোকৰ প্লেন বিমান লৈ যোৱা এয়াৰক্ৰাফ্ট হেৰি বেছি কিন্তু আমাৰ ইণ্ডিয়াৰ বৰ্তমান এখন বা দুখন চাইনাৰ লগত নাছিলে নহয় মানে কথা হ'ল এয়াৰক্ৰাফ্ট কেৰিয়াৰ এতিয়া আমেৰিকা সিহঁতৰ ডমিনেঞ্চ হ'ল অল 7 চিজ আমাৰ ডমিনেঞ্চ হ'ল আমি ব্লু ৱাটাৰ নেভি এতিয়া হ'ব ধৰিছোঁ সেইকাৰণে আমাৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ এখন
is sufficient to control our littoral sea. আচ্ছা আচ্ছা সিহঁতৰ আমেৰিকা they have to come to Indian Ocean, they have to go to Pacific Ocean. ৰাছিয়াৰো same. মানে এয়াৰক্ৰাফ্ট কেৰিয়াৰ এখন ইমান বৃহৎ যে এখন 29খন প্লেন লৈ পেলাই যে যাব এখন 1500 মানুহ 1500 অফিচাৰ হয় 2000 মানুহ at any time minimum. এয়াৰক্ৰাফ্ট কেৰিয়াৰখন এখন জাহাজ Aircraft carrier. এখন জাহাজৰ ভিতৰত 2000 মানুহ লগত 30খন মান বিমান হেলিকপ্টাৰ থাকে তাতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চ আছে আচ্ছা 3 মাহৰ ৰাচন থাকে ফুল ফুল মাংসৰ পৰা মাছৰ পৰা সব 3 মাহ কেণ্টিন থাকে কেণ্টিন পোৰ্টত আহিব নালাগে 3 মাহ সেলফ সাফিসিয়েন্ট কোনো পোৰ্টত আহিব নালাগে এখন জাহাজত সমগ্ৰ সামগ্ৰী হস্পিটেল আছে হয় আচ্ছা মই এই বিষয়ে মই জাষ্ট আৰু এটা তত্ত্ব ক'ব খুজিছোঁ যে 1971 চনলৈকে ভাৰতীয় নৌসেনাৰ যিমানবিলাক এয়াৰ এছেট আছিলে সেইখিনিও এয়াৰফ'ৰ্চৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ তলতেই আছিলে নৌসেনাই নিজৰ এছেটখিনি নিজৰ তলত বিচাৰিছিলে কিন্তু তেতিয়ালৈকে দিয়া হোৱা নাছিলে কিন্তু 71 চনৰ যুদ্ধত তেতিয়া মেৰিটাইম পেট্ৰল ৰোলটো এয়াৰফ'ৰ্চেই কৰিছিলে কিন্তু যেতিয়া ইণ্ডিয়ান নেভিৰ এখন ছাবমেৰিন শত্ৰুৱে ডুবালে তেতিয়া গম পালে যে এই যদি মেৰিটাইম পেট্ৰলটো কাৰেক্টলি কৰা হ'লহেঁতেন তেনেহ'লে এই দুৰ্ঘটনাটো নহ'ল হয় হেৰুৱাব নালাগিলহেঁতেন তেতিয়া নেভিয়ে আকৌ কেছ টেক আপ কৰিলে যে নহয় এই মেৰিটাইম পেট্ৰল ৰোলটো আমাৰ নেভিৰ মানুহক দিয়ক কাৰণ তেওঁলোকে বুজি পায় নেভেল ৱাৰফেয়াৰ কি বস্তু নেভেল ৱাৰফেয়াৰত কি কৰিব লাগে অকল এৰোপ্লেনখন চলালেই নহ'ব তেতিয়াহে গভৰ্ণমেণ্টে নেভেল এভিয়েশ্যনটো অথৰাইজ কৰি পেলাই এছেটখিনি তেখেতে যিটো কৈছে চৌৰত যিখিনি আছে এয়াৰক্ৰাফ্ট আমাৰ যিবোৰ জাহাজত আছিলে সেইবোৰ নেভিতে আছিলে নাই নাই কোৱাইট ইণ্টাৰেষ্টিং আমি এই বিষয়ে আৰু অধিক কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছে প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ উত্তৰ লাগে আমি কেতবোৰ গুৰুত্বপূৰ্ণ সাময়িক প্ৰসংগৰ উত্তৰ বিচাৰি আছোঁ আচলতে ভাৰত পাকিস্তানৰ যদি যুদ্ধ হয় আমি সেই যুদ্ধৰ প্ৰত্যাহ্বান কেনেকৈ দিম এই বিষয়ে কথা পাতিছোঁ মই কৰ্ণেল দুৱৰা ডাঙৰীয়া আছে মই আপোনাৰ ওচৰলৈ গৈছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম যে মই যিমান দূৰ জানো যে চিয়াচেন যিটো আমাৰ হায়েষ্ট বেটেল ফিল্ড ইন দ্য ৱৰ্ল্ড বুলি যিটো কয় ভাৰত পাকিস্তানৰ মাজত চিয়াচেন বেটেল ফিল্ডটো হায়েষ্ট বেটেল ফিল্ড কোৱা হয় আৰু সেই চিয়াচেনলৈ আপোনালোকে প্ৰথম এটা অভিযান চলাইছিলে বহুত দিনৰ আগতে সেই বিষয়ত কি হৈছিলে কিহৰ কাৰণে চিয়াচেনৰ অভিযান চলাব লগা হ'ল তেতিয়া কি পৰিৱেশ আজিতো আপোনাৰ দুইটা সেনাই ইটোৱে সিটোক টুৱাই আছে আপোনাৰ তেতিয়া কি পৰিৱেশ আছিলে আচ্ছা এনেই চিয়াচেনৰ বিষয়ে মই থুলমূলকৈ কওঁ কাৰণ এতিয়াও যদি চিয়াচেন নিউজত অহা নাই তথাপি যিখিনি মই জানো যে ইণ্ডিয়া পাকিস্তানৰ যেতিয়া বৰ্ডাৰটো ডিমাৰ্কেট হ'ল JNK এটুকুৰা এৰিয়া আছিলে চিয়াচেনৰ এৰিয়াটো মানে মাৰ্কিং কৰা নাছিলে সেইটো এনেই ফ্ৰী এৰি থৈ দিছিলে পাকিস্তানেও মানে ইনচিষ্ট কৰা নাছিলে ইণ্ডিয়াও ইনচিষ্ট কৰা নাছিলে কাৰণ সেইফালে কোনো একো মানে জানুৱাৰ বা একোৱে নাযায় মানে কমপ্লিটলি মানে মুভমেণ্ট নাই গতিকে সেইখিনি এৰিয়া মানে ডিমাৰ্কেট কৰা নাছিলে পাকিস্তানৰ নহয় আৰু আমাৰো নহয় কিন্তু এটা সময়ত মানে কৰ্ণেল কুমাৰ বোলা এজন আছে মাউণ্টেইনিয়াৰ তেওঁ সেই মাউণ্টেইনিং কৰি থাকোঁতে দেখিলে যে এইটো এৰিয়া একদম মানে ফ্ৰী হৈ আছে গতিকে আমি চাওঁচোন কি আছেনো তাত গতিকে 1978 এটা সৰু এক্সপিডিশ্যন উলিয়ালে হাইলটুড ৱাৰফেয়াৰ স্কুলৰ পৰা কিন্তু সিহঁতে পূৰা চিয়াচেনখন মানে যাব নোৱাৰিলে অলপ দূৰ গৈ পেলাই সিহঁতে ঘূৰি আহিলে তো 1981ত যেতিয়া মই হাইলটুড ৱাৰফেয়াৰ স্কুলত ইনষ্ট্ৰাক্টৰ হিচাপে হাইলটুড ৱাৰফেয়াৰ স্কুল আমি এইখন হাইলটুড ৱাৰফেয়াৰ স্কুল মানে এটা লাইন কৰিছোঁ যে এইখন হাইলটুড ৱাৰফেয়াৰ স্কুল হৈছে ইণ্ডিয়ান আমাৰ যিটো আৰ্মি আছে আৰ্মিৰ তেওঁলোকে উচ্চতাত বৰফৰ মাজত কেনেকৈ যুদ্ধ এনেকুৱা ধৰণৰ কথাবিলাক অধিক উচ্চতাত কেনেকৈ তেওঁলোকে শত্ৰু সেনাৰ মুখামুখি হ'ব এনেকুৱা ধৰণৰ কথাবিলাক তাত ট্ৰেইনিং হয় বৰফৰ ওপৰত কেনেকৈ থাকিব লাগে বৰফৰ ওপৰত কেনেকৈ থাকিব লাগে হয় গুলমাৰ্গত আছে হয় হয় গতিকে তেতিয়া 1970 কৰিলে তাৰপিছত 1981ত ডাঙৰ এক্সপিডিশ্যন মানে অৰ্গেনাইজ কৰিলে য'ত মই আছিলোঁ আৰু মই মানে লিড কৰিছিলোঁ হয় মানে লিডাৰ মানে মই লিড কৰিছিলোঁ লিডাৰটো কল্যাণ কুমাৰ আছিলে বাকী টিমটো মানে হয় মই লৈ গৈছিলোঁ আৰু মানে একটো এবছলিউটলি চিক্ৰেট মিছন আছিলে মোক এটা টিম দিছিলে 10টা মানুহৰ আৰু ৰাচন টাচন লৈ পেলাই মোক মানে এয়াৰপৰ্টত মানে প্লেনত বহাই দিলে কিন্তু মোক তেতিয়ালৈকে কোৱা নাছিলে যে মই ক'লৈ যাম কি কৰিম মোৰ টাস্ক কি হ'ব একো কোৱা নাছিলে
আৰু মই প্লেনত বহি আছোঁ প্লেনখন ষ্টাৰ্ট হৈছে তেতিয়া কৰ্ণেল কুমাৰ দূৰমাৰি আহি পেলাই মোক মেপ এখন দিছে যে ইয়ালৈ তই যাবি এইটো কৰিবি ইয়াত কেম্প বনাবি ইয়াত কেম্প বনাবি ইয়াত কেম্প বনাবি ৰাচন টাচন আনি পেলাই ষ্টক কৰিবি তেতিয়া আমি বাকী মেইন মানুহখিনি আহিম আচ্ছা ৰুট অপেন আপোনালোকে কৰিলে হয় তাৰপিছত কৰি মোক প্লেনত উঠাই পেলাই পঠিয়াই দিলে তাৰপিছত মই ক'ৰ পৰা আপোনালোকে আৰম্ভ কৰিছিলে শ্ৰীনগৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ শ্ৰীনগৰ পৰা গৈছে আচ্ছা তাৰপিছত আৰু থইচ বোলা এখন হেৰি আছে এয়াৰফিল্ড নিয়েৰেষ্ট টু মানে চিয়াচিন তাত মোক নমাই পেলাই আমি তেতিয়া অন ফুট তেতিয়া কোনো ৰাস্তা একো নাছিলে অন ফুট আমি গৈ পেলাই তিনিদিন খোজকাঢ়ি গৈ পেলাই আমি চিয়াচিন পালোগৈ আচ্ছা তাৰপিছত লাহে লাহে এই আমাৰ যিখিনি বস্তু আছিলে পনি তাৰমানে সৰু সৰু এইবোৰ হেৰি আমি হায়াৰ কৰিলোঁ মিউল হায়াৰ কৰি পেলাই নিলোঁ তাৰপিছত লাহে মানে ক্লাইম্ব কৰি কেম্প ষ্টাব্লিছ কৰিলোঁ 4টা কেম্প ষ্টাব্লিছ কৰি পেলাই এডভান্স বেছ কেম্প এটা কৰিলোঁ আৰু তাৰপিছত বাই এয়াৰ আমাক পুৰা ষ্টকিং কৰি ৰাখি মানে আপোনালোকে প্ৰথম কেম্প তাত মানে কেতিয়াও মানুহ সোমোৱা নাছিলে প্ৰথমবাৰৰ কাৰণে তাত মানুহৰ প্ৰৱেশ আপোনালোকে প্ৰৱেশ কৰি সেই জনশূন্য এলেকা তাত গৈ আপোনালোকে ইণ্ডিয়ান আৰ্মি তাত খোপনি পৰিছে তাত ছাৰ ক'ব বিচাৰিছোঁ কাৰণ মানে ছাৰ মোৰো ইনষ্ট্ৰাক্টৰ আছিলে মই যেতিয়া তাত কোৰ্চ কৰিবলৈ যাওঁ দুবাৰ উইণ্টাৰ ৱাৰফেয়াৰ আৰু মানে হেৰি মাউণ্টেইন ৱাৰফেয়াৰ হয় গতিকে তাত মানে এইটো ছাৰৰ যিটো এক্সপেডিশ্যন তাৰ মানে ওৱান অফ দি ৰিডিং এটা এইটো আছিলে যে পাকিস্তানৰ ছাইডৰ পৰা গ্লেচিয়াৰখন নহয় কিন্তু তাৰ পৰা গ্লেচিয়াৰৰ আহিবৰ কাৰণে সহজ হয় গতিকে কিছুমান ইউৰোপিয়ান নৰ্মেল টুৰিষ্ট টাইপ এই মাউণ্টেইনিয়াৰে এক্সপেডিশ্যন কৰি পেলাই তাত কিছুমান এই টিন চিনবিলাক পেলাই থোৱা আমাৰ পেট্ৰলে তাত দেখা পাইছে তেতিয়া আহি পেলাই কৰ্ণেল নৰেন্দ্ৰ কুমাৰে যেতিয়া ইন্দিৰা গান্ধীক ব্ৰিফিং কৰিলে যে আমি এইখন হেৰাম নহ'লে উই হেভ টু গ' আচ্ছা পাকিস্তান আমি সোমাই আহিব পাৰিব নহ'লে পাকিস্তান আহি যাব কাৰণ দে হেভ অলৰেডি ষ্টাৰ্টেড গিভিং পাৰ্মিশ্যন আৰু ইউৰোপিয়ান হেৰিবিলাক আহি আছে আৰু এইটো হৈছে নুব্ৰা ভেলী আৰম্ভ হয় আৰু নুব্ৰা ভেলীত 937 এটা মাইল ষ্টন আছে তাৰ সেইটো শেষ গতিকে তাত লিখা আছে যে দি বৰ্ডাৰ গোজ নৰ্থ অফ 937 গতিকে তাত একো মাৰ্কিং নাই ছাৰে যিটো কৈছে সেইটো তাৰপিছত আমি তালৈ গ'লোঁ কেম্প ষ্টাব্লিছ হ'ল পূৰা গোটেই মানুহখিনি আহিলে যিটো মানে মেইন বডি আহি পেলাই তাত নিজৰ কেম্পত হেৰি হ'ল তাৰপিছত আমি সৰু সুৰা পাৰ্টি কৰি পেলাই আগলৈ গ'লোগৈ সেই বেছ কেম্পৰ পৰা ৰাইট আপ টু দি ৱে মানে গ্লেচিয়াৰ ষ্টাৰ্ট হয় মেপত মানে সেই ঠাইটুকুৰা জেগাটুকুৰা নাম আছে ইন্দিৰা কল সেইটো মানে চিয়াচিনৰ ষ্টাৰ্টিং পইণ্ট আমি তালৈকে গ'লোঁ তেতিয়া তালৈ গ'লোঁ তাৰ পৰা দেখিলোঁ মানে আমাৰ ফ্ৰণ্টত আছিলে চাইনা গুড মেক আউট দিছ ইজ চাইনা লেফ্টত আছিলে পাকিস্তান আজাদ কাশ্মীৰ উই কুড চি তাৰপিছত K2 বোলা এটা হেৰি আছে পাকিস্তান আছে সেইটো আমি তাৰপিছত আৰু তাৰ পৰা ওচৰত আৰু এটা পিক আছে চিয়াকাংৰি আটাইতকৈ নৰ্দাৰ্ণ মোষ্ট মানে পিক আৰু সেইটো এটা পাৰ্টি গৈ পেলাই তাত ক্লাইম্ব কৰিলে তাৰপিছত ইণ্ডিয়া কলৰ পৰা ঘূৰি আহিলোঁ আকৌ বেছ কেম্পৰ গৈ পেলাই মই এটা পাৰ্টি লিড কৰিলোঁ হেৰি চিয়াকাংৰি মানে হেৰি চৰি এইটো চাল্টৰ কাংৰি ক্লাইম্ব কৰিবলৈ এইটো মানে সেইটো এৰিয়াত হাইয়েষ্ট আছিলে 25,400 ফিট 25,400 ফিট এটা উচ্চতাৰ পিক আপুনি আমি ক্লাইম্ব কৰিলোঁ আৰু অইন এটা টিমে গৈ পেলাই চিয়াকাংৰি ক্লাইম্ব কৰি কেম্প লগাই গৈছে তাৰপিছত আমি যেতিয়া হেৰিৰ ওপৰত উঠিলোঁ ন চাল্টৰ পুৰা পাকিস্তান আমি মানে দেখি পাইছোঁ বহুত দূৰত পাকিস্তান আজাদ কাশ্মীৰ তো ডেট মানে পুৰা আমি ওপৰৰ পৰা দেখিব পাইছিলোঁ বিলাপখন সেইবোৰ চব তাৰপিছত আমি নামি আহিলোঁ নামি আহোঁতে মই মানে কি কৈছিলোঁ মই স্কিং খুব ভাল পাইছিলোঁ তো নামি আহোঁতে মই স্কিং কৰি পেলাই তললৈ আহিছিলোঁ পিকৰ পৰা হয় 25,400 ফিটৰ পৰা তললৈ আপুনি এজন সেনা বিষয়া গম পালে দেখো আপুনি সুদক্ষ স্কিয়াৰ সুদক্ষ মাউণ্টেনিয়াৰ এইটো এটা কথা ইণ্টাৰেষ্টিং মোৰ লগতে কৈছিলোঁ গতিকে সেইটো মানে মোৰ নিজৰ এটা মানে পাৰ্চনেলিটি আৰু আচ্ছা এচিভমেণ্ট কৰি আপুনি হয় তাৰপিছত গোটেই এৰিয়াটোৰ মানে যেনেকৈ ৰিপৰ্ট এটা আমি গৈ পেলাই গভৰ্ণমেণ্টক দিলোঁ আৰু এটা কপি ইন্দিৰা গান্ধীক দিলোঁ কিমান দিন আছিলে চিয়াচিনত কিমান দিন থাকিলে আমি আচলতে বেষ্ট টাইমত গৈছিলোঁ মে' মাহত মই 25 মে'ত মই ষ্টাৰ্ট কৰিছিলোঁ মে' জুন জুলাই আৰু আগষ্টৰ পৰা মানে লাহে লাহে আমি যেতিয়া মানে লাহে মানে বৰফ ঠাণ্ডা হ'বলৈ ধৰিছে তেতিয়া আমি গোটেই পাৰ্টিটো আমি বেক কৰিছে ঘূৰি আহিছিলোঁ প্ৰায় 4 মাহ কটাইছে প্ৰায় 4 মাহ আৰু তাত যিটো মানে ইন্দিৰা কলত মই যিটো মানে এখন মোৰ ফটো লৈছিলে উইথ হেৰি আমাৰ ট্ৰাই কালাৰ সেইখন ফটো মানে ইন্দিৰা গান্ধীয়ে নিজৰ টেবুলত ৰাখিছিলে
আচ্ছা ইণ্টাৰেষ্টিং ইণ্ডিয়া গানে টেবুলত ৰাখিছে সেইখন চিয়াচেন গ্লেচিয়াৰত আপুনি তোলা ফটো নে চাল্টৰ গাঙ্গীৰ ওপৰত নাই 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 চিয়াচেন গ্লেচিয়াৰ ইন্দিৰা কল ইণ্ডিয়া কলত আচ্ছা ইণ্ডিয়া কলত তেতিয়া নাম দিছে নে আগতে নাম দিছে নাই নাই নামটো আগতেই দিয়া হৈছিলে কিন্তু আমাৰ ওচৰত কোনো মেপ চেপ নাছিলে ক'ত মানে পাছ সেইটো পাছ আচ্ছা কিন্তু ইন্দিৰা কল আপুনি এইটো মানে হেৰি ইমান হেৰি নহয় শ্বাৰ্প ড্ৰপ তাৰ আগলৈ আপুনি যাব নোৱাৰে আচ্ছা আমি তালৈকে গ'লো তাৰ আগলৈ যোৱা হ'লে একদম মানে শ্বেয়াৰ ড্ৰপ ষ্ট্ৰেট ডাউন আচ্ছা কুৱাইট ইণ্টাৰেষ্টিং এইবিলাক কথা আমি জানা নাছিলোঁ যে আমাৰ মাজত কৰ্ণেল দিলীপ দুৱৰা তেখেতৰ ফটো সম্বলিত চিয়াচেনত তোলা ফটো ইণ্ডিয়া গানে নিজৰ টেবুলত ৰাখিছিলে এইটো এটা কুৱাইট ইণ্টাৰেষ্টিং কথা নতুন কথা জানিলোঁ আমি এই বিষয়ে আৰু কথা পাতিম আচলতে আমি এই আৰু ভাৰত আৰু পাকিস্তানৰ মাজত যিকোনো মুহূৰ্তত যুদ্ধ হ'ব পাৰে এনেকুৱা ধৰণৰ পৰিৱেশ এটা মাজত হৈছিলে অলপমান পৰিস্থিতি সাম কাটিছে কিন্তু এতিয়াও যুদ্ধৰ ছায়া আঁতৰি যোৱা নাই আমি এই বিষয়ে কথা পাতিম কিন্তু তাৰ বাবে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ লাগে সাময়িক কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগৰ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি আছোঁ আমাৰ মাজত কেইবাগৰাকী প্ৰাক্তন সেনা বিষয়া আছে তেওঁলোকৰ সৈতে আমি কথা পাতি আছোঁ আমি পুনৰ ভাৰত পাকিস্তান যুদ্ধৰ সম্ভাৱনীয়তাৰ মাজলৈ ঘূৰি আহিছোঁ মই অকণমান আমাৰ মাজত গ্ৰুপ কেপ্টেইন গোহাঁই ডাঙৰীয়া আছে মই আপোনাৰ পৰা জানিব বিচাৰিম যিটো শেহতীয়াভাৱে আমাৰ পলিটিচিয়ানসকলে বহুত ধৰণৰ কথা কৈছে দিগ্বিজয় সিং কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা তেওঁ কৈছে যে ওছামা বিন লাডেনৰ কথা ক'লে যে আমেৰিকাই ওছামা বিন লাডেনৰ যিটো অপাৰেশ্যন কৰিলে তেওঁক আহি তেওঁক পাকিস্তানৰ মাটিত সোমাই তেওঁলোকে তাত গুলিয়াই থৈ গুচি গ'ল তাৰ প্ৰমাণ দিছিল বুলি কৈছে গতিকে তেওঁ প্ৰমাণ বিচাৰিছে আৰু তেওঁ আৰু এটা কথা কৈছে ইটছ এন এক্সিডেণ্ট এনেকুৱা কথা ক'ব বিচাৰিছে আপুনি কি ভাবে কি ক'ব কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ওছামা বিন লাডেনৰ বিষয়ে মানে হাঁহিবলগীয়া কথা ক'বলৈ গ'লে আমেৰিকাই আহিছে পাকিস্তানলৈ অপাৰেশ্যন কৰিবলৈ আমেৰিকান পাকিস্তান দে আৰ ফ্ৰেণ্ডছ ৰাইট তথাপি যিয়ে হ'ল কিন্তু ওছামা বিন লাডেনৰ মৰাৰ পিছত তাৰ কোনো প্ৰুফ কোনো দেখা নাই আজিলৈকে কোনো নেদেখুৱাই ওছামা বিন যে মৰিলে তাক গুলীয়ে মাৰিলে তাৰ কোনো প্ৰুফ নাই মানে কোনো ফটো নাই তেওঁলোকে ৰিলিজ কৰা নাই কোনোবা দেখিবলৈ পোৱা নাই কোনো দিয়া নাই ইনফেক্ট ডেড বডি কি হ'ল মানুহে গম নাপায় ডেড বডি লৈ ডেড বডিটো বডি বেগত সোমাই পেলাই ক'ৰবাত they were buried in the sea with all Islamic rules and regulations that's okay but no proof was given by United States there's no photo and therefore আৰু কোনো এটা ঘাছত মানে সেইটো কথা আমি মানে জানিব লাগিব যে কোনো আমেৰিকান চিটিজেন এইটো সোধা নাই যে প্ৰুফ ক'ত ওছামা বিন লাডেনক মাৰিলে ক'ত পোৱা সেইটোৱে আমি শিকিব লাগে ডিফাৰেঞ্চ বিটুইন আছ এণ্ড দেম এনেকুৱা ডাঙৰ এটা অপাৰেশ্যন কৰিলে ৱৰ্ল্ড মষ্ট ৱান্টেড টেৰৰিষ্টক তেওঁলোকে মাৰি কিন্তু কোনো প্ৰুফ বিচৰা নাই আমি যেতিয়া আমাৰ নিজৰ এয়াৰফৰ্চ গৈ পেলাই বালাকোটত এইটো অপাৰেশ্যন কৰিলে আমাক চবকে প্ৰুফ লাগে দুৰ্ভাগ্যজনক কথা আৰু বহুত তেনেকুৱা অপাৰেশ্যনত কোনো প্ৰুফ নেদেখুৱায় প্ৰুফ যুদ্ধ এখন হ'লে প্ৰত্যেকখন যুদ্ধ প্ৰুফ দেখুৱাই থাকিব নেকি জেনেৰেল ভৰালী কি ক'ব আপুনি প্ৰুফ বিচাৰিছে পলিটিচিয়ানসকলে কংগ্ৰেছ পাৰ্টিও ডিমাণ্ড কৰিছে আৰু এনেকুৱা এটা কুৱেশ্যন আহিছে যে তাতে ষ্ট্ৰাইক হ'ল তাতে মানে আমাৰ অত্যাধুনিক তেওঁলোকে বিমানেৰে তাত আক্ৰমণ কৰিলে কিন্তু তাৰ কোনো প্ৰুফ দিব পৰা নাই বা তাত কোনো ডেব্ৰিজ নাই এনেকুৱা ধৰণৰ কিছুমান অভিযোগ আহিছে আপোনাৰ চাওক সঁচাকৈ দুৰ্ভাগ্যজনক যে মেইন বস্তুটো যিটো সেইটো ক'ৰবাতে থাকি গ'ল আৰু সকলোৰে এটেনশ্যনটো ডাইভাৰ্ট হৈছে মেইন বস্তু কি মেইন বস্তু যে ভাৰতবৰ্ষই সন্ত্ৰাসবাদৰ এগেইনষ্টে যুঁজিছে কাশ্মীৰী সন্ত্ৰাসবাদীৰ এগেইনষ্টে যুঁজিছে কিন্তু কাশ্মীৰী সন্ত্ৰাসবাদীনো কোন কাশ্মীৰী সন্ত্ৰাসবাদী হ'ল আচলতে পাকিস্তানৰ প্ৰপ আৰু এইটো পাকিস্তানে কোনে কৰে পাকিস্তান আৰ্মি তাৰমানে যদি চাই যে ভাৰতবৰ্ষই যুঁজিছে সন্ত্ৰাসবাদৰ এগেইনষ্টে আৰু পাকিস্তানে যুঁজিছে ভাৰতৰ এগেইনষ্টে বা পাকিস্তান আৰ্মিয়ে যুঁজিছে ভাৰতৰ বিৰুদ্ধে গতিকে আচলতে যদি কিবা কণ্ট্ৰভাৰ্চি হয় তেনেহ'লে কাৰ লাভ হ'বগৈ শেষত গৈ পেলাই অকল পাকিস্তান আৰু পাকিস্তান আৰ্মিৰ লাভ হ'বগৈ মেইন আমাৰ ফ'কাছটো ক'ত থাকিব লাগে যে কেনেকৈ এই সন্ত্ৰাসবাদ শেষ কৰিব পাৰি আপুনি কাউণ্টাৰ ইনচাৰ্জেঞ্চি আপুনি গ্ৰুপ লিড কৰিছিল এই বিষয়ে অলপ ক'ব নেকি আপুনি কাশ্মীৰত আপুনি কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন আছিলে মই সেই বিষয়েও কওঁ মই তথাপিতো এই প্ৰেজেণ্ট হেৰিটোৰ বিষয়ে ব্যাখ্যা প্ৰথমতে কৈ লওঁ
যে চাওক যদি সন্ত্ৰাসবাদ শেষ কৰিব লাগে তেনেহ'লে আমি ইয়াৰ চেণ্টাৰ অফ গ্ৰেভিটি কি সেই বস্তুটো জানিব লাগিব চেণ্টাৰ অফ গ্ৰেভিটি বা মধ্যকাৰ্ষণ কেন্দ্ৰ কি এই গোটেই সন্ত্ৰাসবাদৰ মধ্যকাৰ্ষণ কেন্দ্ৰ যদি আপুনি বিচাৰি চায় তেনেহ'লে দেখিব যে দুটা কেন্দ্ৰ আছে এটা প্ৰথম কেন্দ্ৰটো হ'ল পাকিস্তানৰ আৰ্মি যিটোৱে তেওঁলোকৰ গভৰ্ণমেণ্টৰ উপৰিও আৰু এখন গভৰ্ণমেণ্ট চলায় যিটো আমি সাধাৰণতে ডিপ ষ্টেট বুলি কওঁ বা জানো আৰু আনটো চেণ্টাৰ অফ গ্ৰেভিটি কোন আনটো চেণ্টাৰ অফ গ্ৰেভিটি হ'ল আমাৰ কাশ্মীৰৰ মানুহখিনি কাশ্মীৰখিনি এনেই সাধাৰণতে যুদ্ধনীতি হিচাপে যে ফিলচফি যদি চায় তেনেহ'লে যিকোনো যুদ্ধ জিকিবলৈ হ'লে যিটো চেণ্টাৰ অফ গ্ৰেভিটি আছে সেইটোক ডিষ্টেবিলাইজ কৰিব লাগিব সেইটোক কমপ্লিটলি ডিমলিছ কৰি পেলাই শেষ কৰিব লাগিব কিন্তু আমি এতিয়া দুটা চেণ্টাৰ অফ গ্ৰেভিটি হ'ল তাৰে যিটো কাশ্মীৰী মানুহবোৰ সেইটোতো আমি ধ্বংস কৰিব নোৱাৰোঁ বা শেষ কৰিব নোৱাৰোঁ গতিকে তাৰ কাৰণে আমি এটা বেলেগ নীতি ল'ব লাগিব আৰু পাকিস্তান আৰ্মি যিটোৱে এখন ডিপ ষ্টেট চলাই আছে পাকিস্তানৰ ভিতৰত তাক ধ্বংস কৰিবলৈ এটা বেলেগ নীতি চলাব লাগিব কাশ্মীৰীখিনিক বচাই ৰাখিব লাগিব আমাৰ লগত ৰাখিব লাগিব আৰু যিটো পাকিস্তান আৰ্মি আৰু পাকিস্তানৰ যিটো ডিপ ষ্টেট সেইটো আমি ধ্বংস কৰিব লাগিব আৰু সেইটো ধ্বংস কৰিবলৈ হ'লে গোটেই সমগ্ৰ ভাৰতৰ প্ৰত্যেকজন মানুহ একগোট হৈ একেলগে প্ৰচেষ্টা চলাব লাগিব এনেধৰণৰ মাজত কনফিউজন কৰি দিলে মানে কে কণ্ট্ৰভাৰ্চি আনি দিলে তেওঁলোকৰ লাভ হ'ব আৰু য'তেই সেইটোৱে হৈছে এতিয়া কাৰণ এতিয়া আমি পাক মিডিয়াত দেখিছোঁ আমাৰ কংগ্ৰেছৰ নেতৃবৰ্গৰ বক্তব্য উদ্ধৃতি দি তেওঁলোকে ভাৰতক সমালোচনা কৰি আছে হয় গতিকে এনেকুৱা ধৰণৰ সুযোগ দিয়াটো আমাৰ কাৰণে উচিত নহয় বৰ্তমানটো নহয় আগলৈও কেতিয়াও এইটো কোনো যুক্তিসংগত হ'ব নোৱাৰে যে আমি পাকিস্তানক বা পাকিস্তান আৰ্মিক ছাপোৰ্ট কৰি পেলাই কিবা তেনেকুৱা আমি এই বিষয়ে আৰু অধিক কথা পাতিম আমি আপোনালোকৰ কেৰিয়াৰ বিষয়ে জানিবলৈ অলপ বাকী আছে সেইবিলাক বিষয়ে কথা পাতিম কিন্তু মই আকৌ এবাৰ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগনিত বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ লাগে কেতবোৰ গুৰুত্বপূৰ্ণ সামৰিক প্ৰসংগৰ উত্তৰ বিচাৰি আছোঁ তাৰ লগত আমি 5জনকৈ বৰ্ণিল কেৰিয়াৰ থকা আমাৰ ভাৰতীয় সেনাৰ ভাৰতীয় নৌ সেনাৰ ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া আছে তেওঁলোকৰ বিষয়ে আমি জানি আছোঁ মই অকণমান কৰ্ণেল তালুকদাৰ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ গৈছোঁ যিহেতু আপোনালোক আটাইকেইজন কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন এইটো আচলতে আমাৰ দেশে বিদেশে আপুনি বিদেশতো কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন আছিলে চৌধুৰী ডাঙৰীয়া কমোডৰ চৌধুৰী আপোনালোকৰ বাই জানিব আপুনি কেনেকৈ কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যনৰ লগত কেনেকৈ জড়িত আছিল আপুনি কাশ্মীৰত আছিলে আপোনাৰ অভিজ্ঞতা বিষয়ে ক'ব হয় প্ৰণয় মই কাশ্মীৰত 3বাৰকৈ আছোঁ জম্মু কাশ্মীৰ গোটেইখন মিলি হয় প্ৰথমবাৰটো মই কমিশ্যন লৈ পেলাই 1978তে গ'লোঁ গুৰেজ ভেলী বুলি এখন ঠাই বৰ সুন্দৰ ঠাই তেতিয়া যেতিয়া আমি গৈছিলোঁ সেইটো 48 চনৰ সময়ত পাকিস্তানে আহি দখল কৰা আছিলে সেইটো আমাৰ মোৰ ৰেজিমেণ্টৰে এজন এটা বেটালিয়নে তাক মানে আমাৰ ভাৰতীয় দখললৈ আনিছিলে আৰু আমি যেতিয়া গ'লোঁ তেতিয়া বৰ সুন্দৰ তেতিয়া তাৰপিছত নেক্সট টাইম মই গ'লোঁ চিয়াচিন মানে লাডাখ হেৰিত আৰু অভাৰনাইট মোক মই স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ'ৰ্চ একাডেমি বুলি এখন ঠাইত ইনষ্ট্ৰাক্টৰ হিচাপে আছিলোঁ এক ৰাতিৰ ভিতৰতে খবৰ আহিলে যে কাইলৈ ইউ হেভ টু গ' টু লেহলৈকে যাব লাগিব আৰু ট্ৰান্সফাৰ টু হেৰি মানে এটা ইউনিটত দিলে আৰু নামটো বিকাশ বেটেলিয়ন বুলি এতিয়া চিয়াচিন গ্লেচিয়াৰত তেতিয়া আৰম্ভণিতে আমাৰ সামৰিক বাহিনীৰ যিটো ইউনিট গৈছিলে ঠাণ্ডা তাৰোপৰি আমাৰ কাপোৰ কানি যেতিয়া অহাই নাছিলে কাপোৰ কানিবিলাক উইণ্ড' শ্বপিং কৰি ক'ৰবাৰ পৰা স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজৰ পৰা আনি পেলাই তেনেকৈ এটা হেৰি কৰিছিলে গতিকে তেওঁলোকে এমাহ দুমাহৰ ভিতৰতে বহুত ক'ল্ড কেজুৱেলিটি হ'ল তাৰপিছত দেখিলে যে আমি খুব ঠাণ্ডাৰ লগত মানে পৰিচিত থকা এটা যদি ইউনিট নিব পাৰোঁ এটা বিকাশ বেটেলিয়ন মানে তালৈকে পঠিয়াই দিলোঁ তেওঁলোকে হাই অল্টিটিউডত থকা মানুহখিনি এটা এক্সপিৰিয়েঞ্চ থকা তেওঁলোকক পঠিয়াই দিয়াৰ পিছত মই যিহেতুকে উইণ্টাৰ ৱাৰফেয়াৰ আৰু হেৰি ৱাৰফেয়াৰ মাউণ্টেইন ৱাৰফেয়াৰ কৰা গতিকে য়ং অফিচাৰবিলাকৰ নামবিলাক আছে তাত যিবিলাক অফিচাৰ আছিলে সেইবিলাকক ৰিপ্লেচ কৰি পেলাই
এক্সপিৰিয়েঞ্চ তেনেকুৱা ধৰণৰ য়াং অফিচাৰ উইথ এক্সপিৰিয়েঞ্চ গতিকে মোক তাত পঠিয়াই দিলে তাত মই উইদাউট এনি এক্লামেটাইজেশ্যন প্ৰচেছ গৈ পেলাই বেছ কেম্পলৈকে গ'লো 11,000 ফিট লেহৰ লগত সমান উইদাউট এনি এক্লামেটাইজেশ্যন মোক ক'লে যে তাতে আপুনি এক্লামেটাইজেশ্যন কৰি ল'ব পাৰিব চিয়াচিনত হয় তাৰপিছত মইতো হেলিকপ্টাৰ তাত থাকোঁ আৰু আছোঁ কিন্তু যিবিলাক ট্ৰুপছ আছিলে সেইবিলাক ট্ৰুপছৰে মই ট্ৰেইনিঙো দিছিলোঁ মানে মোৰ একাডেমিত তাৰ মই 2জনমানৰ মানুহক যেতিয়া চিনি পালোঁ সদায় যুদ্ধত গ'লে নিজৰ ইউনিটৰ লগত গ'লে বা নিজৰ মানুহখিনিৰ লগত গ'লে মৰেলি মানে এটা ছাপৰ্ট এটা পোৱা যায় কিন্তু এতিয়া বেলেগ এঠাইত যাব লগা হয় অলপমান ভয় ভয় লাগে গতিকে নিশ্চয় চবৰে এনেকুৱা এখন যুদ্ধত য'ত হেৰি চলি আছে ভয়টো লাগিছিলেই তাত যেতিয়া মানুহখিনি লগ পালোঁ তেতিয়া দেখিলোঁ যে আমাৰ জনা শুনা মানুহ বহুতখিনি আছে আৰু লাহেকে মানে ৱৰ্ল্ডছ হাইয়েষ্ট পষ্ট এতিয়া অ' পি হিল গ্যাংলাৰ গ্লেচিয়াৰৰ এবাউট 20,000 প্লাছ ফিট তাত গৈ পেলাই যিজন অফিচাৰ তাত গৈছিলে তেওঁক ৰিপ্লেচ কৰিব লাগে গতিকে মই বেছি এক্লামেটেশ্যন প্ৰচেছটো নহওঁতে মোক খোজকাঢ়ি যাব দিলে গতিকে 4-5 দিনমান মই খোজকাঢ়ি গ'লো এণ্ড ৱাইল ৱাকিং অনলি পাৰ্ট অফ এক্লামেটাইজেশ্যন অন দি ডে তাত যেতিয়া পালোঁ তাত সেইটো পোষ্টত বিশেষকৈ তেতিয়া সন্মুখৰ ফালে যিটো পাকিস্তানী পোষ্ট আছিল তাৰ পৰা গুলীবাৰো চলিছিলে চলিছিলে গতিকে তাৰ মই 3 মাহ সময় তাত থাকিলোঁ -50-60 ডিগ্ৰী মই আগতো এবাৰ কৈছিলোঁ -50 ডিগ্ৰী চেণ্টিগ্ৰেড এতিয়া আৰু তাত তেতিয়া খানা নবনাই বুলি কৈছিলে আৰু মোৰ ট্ৰুপছবিলাকৰ লগত আমি সেই বৰফবিলাক দি পেলাই অলপমান হেৰি জ্বলাই পেলাই পানী আৰু তাতে অলপমান ইয়াক মিট অলপমান কেনেকৈ নিছিলে সেইবিলাক কাটি মেলি পেলাই চাউলবিলাক দিয়ে তেনেকৈ মানে খোৱালে হয় কিন্তু এয়াৰ বাৰ্ষ্ট হ'লে এটা মৰ্টাৰ আছিলে এনিমিৰ ফালৰ পৰা সেইটো ভয়ানক ঠাই নাই অলপমান খুব ঠেক ঠাই তাতে আমি টানি পেলাই আমাৰ শত্ৰুক দমন কৰিবৰ কাৰণে এটা এণ্টি টেংক গানো তালৈকে লৈ যোৱা হৈছিল তেতিয়াৰ দিনত মানে আমাৰ এইবিলাক হেৰিৰ কাৰণে 2,550 কিলো ওজনৰ মানে পাৰ্টছ দুটা পাৰ্টত মই কথাটো কৈছোঁ যে তাত কিমান কষ্ট কৰি থাকিব লাগে আৰু তাৰ হেৰিটো কেনেকুৱা মই ইয়াৰ আগৰ আপুনি কওঁতে মই গম পাইছোঁ আমি নিজে মাউণ্টেনিয়াৰ জানো যে -40-50 ডিগ্ৰী চেণ্টিগ্ৰেড এইটো হাইট য'ত অক্সিজেন কম প্ৰত্যেক খোজত অক্সিজেনে খেপিব লাগে স্ন'ফল হৈ আছে ধুমুহা ব্লিজাৰ্ড তাৰপৰি শত্ৰুৰ আপুনি মই যিদিনাখন গৈ পাইছোঁ ৰাতিয়ে খোজকাঢ়ি গৈ পেলাই গৈ পোৱাৰ লগে লগে সেইদিনাখন 3জন আমাৰ ল'ৰা ইনজিয়ৰ্ড হৈছে আৰু 3জনে ইনজিয়ৰ্ড হৈছে স্প্লিণ্টাৰ শত্ৰুৰ পৰা স্প্লিণ্টাৰেৰে ইনজিয়ৰ্ড হোৱাৰ পিছত সিহঁতক নমাই নিব নোৱাৰোঁ তাত এজন ডক্টৰ আছিলে তেতিয়া ডক্টৰজনো কিছুদিনৰ পৰা বেছৰ পৰা গৈছিলে গতিকে তাৰ আমাৰ যিবিলাক আছিলে ইনফেক্ট এজনৰতো এডমিট কৰিব লগা হ'ল লাষ্টত চ' গধূলি আন্ধাৰ হোৱালৈকে তাত ৰখাইছে ঠাণ্ডাৰ দিনত এণ্ড দে ছাৰ্ভাইভড মানে 3 মাহ নহয় মানে নেক্সট দিনাখন ৰাতিয়ে তেওঁলোকক তললৈ নমাই নি পেলাই দে গট মই তাতে মই থাকি গ'লো তেওঁলোকক তাৰপিছত মই আহি লে নৰ্মেল লেহত মই সেইটো টেনুৰ শেষ হোৱাৰ পিছত নেহৰ ইউনিটৰ লগত লেহতে থাকিলোঁ আৰু থাৰ্ড টাইম যেতিয়া মই গ'লো তেতিয়া গ'লো মই একদম বাৰামুল্লা এৰিয়াত মোৰ ইউনিটৰ সেইটো জেনেৰেলি 92 পৰা 94লৈকে একদম তেতিয়া আৰু ঘাটি তেতিয়া আমি বহুত কেইটা অপাৰেশ্যন কৰিলোঁ কমৰৰ চৌধুৰী আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি বিদেশত আছিলে বহুতবাৰ আপোনাৰ সেই বিদেশৰ স্থিতিটোৰ বিষয়ে অলপ চমুকৈ ক'বনি আমাক নৌসেনাৰ লগত গৈছিলে আপুনি নৌসেনাৰ লগত মই 1993ত মই 2খন জাহাজ কামাণ্ড কৰিছিলোঁ এখন হ'ল INS সুকন্যা অফশ্ব'ৰ পেট্ৰলিং ভেছেল আৰু আনখন হ'ল INS গংগা ফ্ৰিগেট গাইডেড মিছাইল ফ্ৰিগেট উইথ 2 চেকিং হেলিকপ্টাৰ উইথ এয়াৰ টু ছাৰ্ফেচ মিছাইল 4টা মিছাইল ছাৰ্ফেচ টু ছাৰ্ফেচ সেইখন জাহাজৰ আপুনি কমাণ্ড কৰিছিল সেইখন জাহাজ কমাণ্ড কৰিছিলোঁ আৰু INS সুকন্যা উইথ চেকিং হেলিকপ্টাৰ উইথ এয়াৰ টু ছাৰ্ফেচ মিছাইল INS সুকন্যাক আমাক ডিপ্লয় কৰিলে সোমালিয়াত তেতিয়া UN অপাৰেশ্যন হৈ আছিল মগাদিছুত অপাৰেশ্যন ৰেষ্টৰ হোপ তাতে USA UK বেলজিয়াম ফ্ৰান্স সাউথ আফ্ৰিকা অষ্ট্ৰেলিয়া আমি UN ফ'ৰ্চ তাতে আমাৰ চবৰে জাহাজ আছিলে আণ্ডাৰ দি অভাৰঅল কোঅৰ্ডিনেশ্যন বাই দি USA আমাৰ কাম হ'ল তেতিয়াতো সোমালিয়াত পাইৰেচি আৰু ইনচাৰ্জেঞ্চি বিৰাট ষ্ট্ৰং হৈ গ'ল আৰু ৱৰ্ল্ডৰ ফিয়াৰ হ'ল সিহঁতৰ এই ইনচাৰ্জেঞ্চবোৰে আমাৰ চুৱেজ কেনাল আৰু ৰেড চিত
এফেক্ট কৰিব আচ্ছা সেইটো কণ্টেইন কৰিব লগা হ'ল নহ'লে ৱৰ্ল্ড ইকনমি ডিষ্টাৰ্ব হৈ যাব কাৰণ ফিউল সুৱেজ কেনেল বন্ধ হৈ গ'লে আপুনি একদম ছাপ্লাই লাইন বন্ধ হৈ যাব ছাপ্লাই লাইন বন্ধ হৈ যাব আৰু এৰাবিয়ান অইল আহিব নোৱাৰিব আচ্ছা আচ্ছা তেতিয়া আমাক যেতিয়া ডিপ্লয় কৰিলে আমাৰ এণ্টি ইনচাৰ্জেঞ্চি অপাৰেশ্যনটো এটা মানে হেৰি আছিলে মোক ডিপ্লয় কৰিলে এটা ছেক্টৰ এটাত আমি পেট্ৰলিঙৰ কাৰণে গ'লোঁ যাওঁতে কি হ'ল এখন জাহাজ মানে মিছবিহেভ কৰিছে মিছবিহেভ মানে আমি যেতিয়া কওঁ জাহাজখন যদি এটা প্ৰি ডিটাৰমিন কৰ্চত যায় তেতিয়া আমি ভাবোঁ বোলে এইখন নৰ্মেল শ্বিপ হ'ব পাৰে আমি যাই পেলাই চেকআপ কৰোঁ সি এনেকৈ ঘূৰিছিলে ঘূৰোতে আমি তাক ইণ্টাৰচেপ্ট কৰিলোঁ কৰোঁতে আমাক গুলিয়ালে সি তাতে ডাঙৰ বন্দুক নাই সৰু ৱেপন তাৰপিছত আমাৰ তাততো বন্দুক আছে আমি দুটামান তাৰ ওপৰেদি মাৰিলোঁ সি হাত তাত ডাঙৰ উঠাই পেলাই আৰু বন্দুক চন্দুক এৰি পেলাই তথাপিতো ভয় হয় সোমালী জলদস্যু নেকি সোমালী জলদস্যু নাম আছিলে 14জন আছিলে আচ্ছা মানে আমি আৰু তাৰ স্মল আৰ্মছ এমুনেশ্যনৰ বাহিৰত থাকি আমাৰ সৰু নাও এখন নমাই পেলাই পঠিয়াই দিছিলোঁ আপোনালোকে সোমালিয়াত আছিল তাৰপিছত আৰু ক'ত গৈছিলে সোমালিয়াত সেইখন সোমালিয়া অপাৰেশ্যন তাৰপিছত মোৰ আনখন জাহাজ INS গংগা আমি কমাণ্ডিং অফিচাৰ হৈ নেভিত উই হেভ টু বি ভাৰ্চেটাইল কাৰণ ক'ত কেনেকৈ লাগে একো ঠিক নাই গংগাত কি হ'ল 26 জানুৱাৰীত যেতিয়া গুজৰাটত ভুজত আৰ্থকুৱেকটো আহিছিলে মেচিভ আৰ্থকুৱেক 8:47 তেতিয়া মই আছিলোঁ ক'ব নাপায় পাকিস্তানৰ ওচৰৰ ক'ৰবাত পেট্ৰলিঙত আছিলোঁ তাৰপিছত মোৰ তাত অৰ্ডাৰ আহিলে ডাইভাৰ্ট টু পোৰবন্দৰ তেতিয়াও আমি নাজানো কিয় ডাইভাৰ্ট কৰালে তাৰপিছত ডাইভাৰ্ট টু পোৰবন্দৰ আমি ডাইভাৰ্ট কৰিলোঁ বহুত ডাঙৰ ৱেভছ ছাডেন ৱেভছ এজ এ কমাণ্ডিং অফিচাৰ এতিয়া কি হ'ল কিয় এনেকুৱা মানে সাগৰখনক খং কিয় উঠিছে সেনেকুৱা লাগে নহয় আমিতো সেৱা কৰোঁ সাগৰক লৰ্ড ভৰুণা কিয় খং হৈছে আমি এতিয়া পৰ্ট ব্লেয়াৰত আহিলোঁ সেইদিনাখন নেক্সট দিনাখন আহি পালোঁ আমি তাতে পোৰবন্দৰত আমাৰ লাইন ল'বলৈ কোনো নাই চব ধ্বংস গোটেই হেৰিবোৰ বেবোৰ চব ক্ৰেক আমি এটা চেলৰ পানীত নমাই পেলাই যাই পেলাই ভাৰত নি আমি ৰাস্তাইদি বন্ধ কৰি দিলোঁ যেতিয়া আমি নামি পেলাই এতিয়া আমি হেৰি ইভাকুৱেশ্যন কৰিবলগীয়া হ'ল তেতিয়া আমাক ক'লে কনভাৰ্ট INS গংগা এ মিছাইল ফ্ৰিগেট দেই ইনটু এ হস্পিটেল শ্বিপ আচ্ছা ইউ আৰ টু ব্ৰিং বেক 100 পেচেণ্ট এখন যুদ্ধ নৌজাহাজ সেইখন কনভাৰ্ট কৰিলে হস্পিটেল এণ্ড টু ব্ৰিং বেক 100 পেচেণ্টছ আচ্ছা খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি আমাৰ মাজত পাঁচগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছে তেওঁলোকৰ কেৰিয়াৰ তেওঁলোকৰ সংগ্ৰাম প্ৰত্যাহ্বানৰ বিষয়ে জানি আছোঁ মই অকণমান আহিছোঁ আপোনাৰ ওচৰলৈ কৰ্ণেল দুৱৰা ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ কেৰিয়াৰ আপুনি হাইলুচুৰ ৱেলফেয়াৰ স্কুলত আছিলে মাউণ্টেইনিয়াৰ হয় আপুনি স্কিং কৰে কিবা এনেকুৱা আৰু ইণ্টাৰেষ্টিং কিবা ঘটনা মুহূৰ্তত আপুনি ৰোমন্থন কৰিব বিচাৰিব নেকি আপোনাৰ কেৰিয়াৰত তেনেকৈ এনেকৈ নাই কিন্তু খালি সেই চেচিনৰ কথা এটা মই জনাব বিচাৰিছোঁ যেতিয়া চাল্টৰো হাই স্পীড মানে ক্লাইম্ব কৰিবলৈ মানে মোক মানে ৰেছপনচিবিলিটি দিলে যে তোমাৰ টীমটো লৈ যোৱা চাল্টৰো ক্লাইম্ব কৰাকৈ মই ৰেকি বুলি কয় না আমি মানে কোনফালেদি উঠিলে ভাল হ'ব কি হ'ব সেইটো মানে চাবলৈ ওলাই গৈছোঁ মোৰ লগত মানুহ আছে মই আগে লিড কৰি গৈ আছিলোঁ গোটেই মানে তাত কি হৈছে বৰফটো ছফ্ট কোমল মানে সোমাই যায় তো তেনেকৈ গৈ মানে ৰাস্তা বিচাৰি আছোঁ কোনফালে যাব কি ক'লে ভাল হ'ব কি কৰিব তেনেকৈ গৈ থাকোঁতে এঠাইত ঘপককৈ মই সোমাই গ'লোঁ তাৰমানে তলত পিছত গম পালোঁ মানে ভৰি দুটা মানে চাইক্লিং যেনেকৈ কৰে নহয় তেনেকৈ ফ্ৰীকৈ চলি আছে তলফালে একো নাই মানে একো নাই কিছুমান কেতিয়াবা ইমান দ হয় যদি খোলা ঠাইত দেখে আপুনি এনেকৈ চালে মানে তাৰ তলটো নেদেখে এইটো বস্তু মই তেখেতৰ পৰা টানি অকণ বুজাই দিছোঁ যে বৰফৰ আমি যেতিয়া মাউণ্টেইনিং এক্সপিডিশ্যন হয় পাহাৰবিলাক বৰফত এনেকুৱা হয় কি ক্ৰেভাছ থাকে ক্ৰেভাছৰ যিটো ফাট হয় সেই ফাটটো হয়তো 100 ফুট হ'ব পাৰে 10 ফুট হ'ব পাৰে 100 ফুট হ'ব পাৰে 1000 ফুট হ'ব পাৰে কোনো মানে বৰফৰ কেতিয়াবা বৰফ পৰি সেইটো কোমল বৰফৰে আৱৰি থৈ দিয়ে তাত খোজ দিয়ালে তলত সোমাই যায় গতিকে আপুনি সেই ক্ৰেভাছত পৰিছিল কথামি বাচিলে অকণে বাচিলোঁ হাত দুখন চাইড কৰি পেলাই চিঞৰি লৈ পিছফালৰখিনি মোক দেখি আছিলে আৰু চব আমি মানে ৰোপ আপ হৈ আছিলোঁ তাৰমানে ইটোৱে সিটোক মানে ৰছীৰে বান্ধি থোৱা আছিলে গতিকে সিহঁতে মোক টানি মোক বচালে নহ'লে যদি মই এবাৰ তললৈ যোৱা হ'লে একেবাৰে গ'লছে মই গ্ৰুপ কেপ্টেইন আমাৰ মাজত আছে গোহাঁই মই আপোনাৰ ওচৰলৈ আহিছোঁ MiG-21 আমি আকৌ গৈছোঁ MiG-21 বৰ্তমান সময়ত বিভিন্ন এক্সিডেণ্ট হৈছে কিন্তু যদিও আমাৰ বেকবন অফ ইণ্ডিয়ান এয়াৰফ'ৰ্চ আছিলে কিন্তু MiG-21
আপোনাৰ এটা সময়ত ফ্লাইং কফিন বুলি ক'বলৈ দিছিলে আপোনাৰ কিবা ইণ্টাৰেষ্টিং কিবা ঘটনা আছে MiG-21 লৈ পেলাই বা সেনেকুৱা ফাইটাৰ পেলাই আপুনি চলাইছে আপোনাৰ কিবা ইণ্টাৰেষ্টিং ঘটনা কিবা ফ্লাইং কফিন টাৰ্মটো মিডিয়াই দিয়া বা এখন চিনেমা এখন ওলাইছিলে আপুনি গোটেই কেৰিয়াৰ MiG-21 চলালে মই কিমান বছৰ চলাইছে প্ৰায় I have about 3,000 hours on MiG-21 3,000 hours in MiG-21 wow আপোনাৰ লগ বুকত এইটো প্ৰায় MiG-21 I was an instructor in MiG-21 তেজপুৰত আছে এটা MiG অপাৰেশ্যন ট্ৰেইনিং ইউনিট তাত মানে এই ইনিচিয়েল এবিলিটিজ বিলাক ট্ৰেইনিং ল'ৰা আছে তেওঁলোক আমি MiG-21 ট্ৰেইনিং দিছিলোঁ আচ্ছা ইউ আৰ ইনষ্ট্ৰাক্টৰ অফ I was an instructor there wow তো সেইটো ৰোল তাৰপিছত কৰাৰ পিছত ইনষ্ট্ৰাক্টৰ কৰাৰ পিছত তাৰপিছত I commanded my own unit 52 Squadron only into squadron I was commanding officer আচ্ছা কি তাৰ আগতে মই পঢ়াৰ পিছত মোৰ ৰোল এটা ৰোলৰ কথা যিটো ৰোল আমি কৰিছিলোঁ এটা ফটো ৰোল সেইটো মানে ক্লোজলি কানেক্টেড উইথ আজি যিবিলাক অপাৰেশ্যন বা পুলৱামা পিছত তাৰ বিষয়ে অলপমান ক'ব বিচাৰিছোঁ আমাৰ ফটো ৰোল আছিলে MiG-21 সেইটো স্কোৱাড্ৰন এতিয়া আগতে সেই কাৰ্গিলৰ সময়ত কমাণ্ড কৰিছিলে আমাৰ এৰিয়া এতিয়া যিটো চিফ আছে ধনোৱা সি 17 সেৱা আছিলে তাৰ আগতে মই আছিলোঁ এজ এ ফ্লাইট কমাণ্ডাৰ আমি উইচ টু ডু দ্য ফটো ৰোল কাৰ্গিলতো সেই স্কোৱাড্ৰনটো দিয়া হৈছিলে বেচিকেলি ফটো ৰোল মানে কি ফটো ৰোল বুলি অলপ বুজাই দিছোঁ তাৰমানে অপাৰেশ্যন হোৱাৰ আগতে ইট ইজ এক্সপেক্টেড যে তাৰ যিটো টাৰ্গেট আছে সেইখন ফটোখন আমাক লাগে সেই ফটো ল'লে আমাৰ মানে টাৰ্গেটিং কৰা ইজি হৈ যায় গতিকে সেই ফটো ৰোলৰ কাৰণে বেলেগ বেলেগ কেমেৰা আছিলে বেলেগ বেলেগ ধৰণৰ কেমেৰা কিছুমান পেনাছনিক কেমেৰা আছিলে আৰু এইখন প্লেনখন আছিলে MiG ৰাছিয়ান কিন্তু আমি ইণ্ডিয়াই বা ইণ্ডিয়ান এয়াৰফৰ্চে মডিফাই কৰিছিলে উইথ ব্ৰিটিছ কেমেৰা আৰু এই ফটো ৰোল ইজ ভেৰি ইম্পৰ্টেণ্ট এতিয়া ধৰক এতিয়া আমি কৈছোঁ আমাক প্ৰুফ লাগে বা বালাকোটত কি প্ৰুফ লাগে সেইটো মই ক'ব বিচাৰিছোঁ যে সেই বালাকোটৰ ফটো ছেটেলাইট পিকচাৰ ৱাজ সকলোখিনি ইণ্ডিয়ান এয়াৰফৰ্চত আছিলে আৰু এই ফটো আজি লোৱা নহয় এই বালাকোট ৱাজ এ টাৰ্গেট ফৰ লং টাইম কাৰণ এইটো এটা এষ্টাব্লিছ কেম্প অফ আমি ইণ্ডিয়ান এয়াৰফৰ্চ বা ইণ্ডিয়ান আমি সকলোৱে জানো গতিকে আমাৰ সেনাৰ নজৰত আছে সেইটো সেইকাৰণে আপুনি কৈছে ফটো আপোনালোকে সেই ফটো মিছনত যায় তাত ফটোটো লৈ আকৌ সেইটোতো পুৰণা এটা আজিকালিতো আৰু মাছ ইম্প্ৰুভ হৈছে ছেটেলাইট ইমেজাৰী আজিকালি ছেটেলাইট ইমেজাৰী ইমান ক্লিয়াৰলি দি দিয়ে গতিকে আপুনি প্ৰত্যেকটো তাত মানুহ কেইটা আছে ধৰিব পাৰিব ওলাই যাব হয় নহয় গতিকে এতিয়া প্ৰুফ বোলা বস্তুটো হাঁহি উঠা কথা আমাৰ মানুহে যেতিয়া সোধে যেতিয়া অলপ হাঁহি উঠা কথা যায় কাৰণ এইটো গোটেইখিনি ছানবিন কৰাৰ পিছতে এটা গেটিং হৈছে লেজাৰ বম মাৰিছে সেইটো 3 মিটাৰ্ছ মানে উইদিন 3 মিটাৰ্ছ সেইটো ট্ৰেক কৰিবই তাৰ কোনো ইফাল হ'ব নোৱাৰে গতিকে এইটোৰ কথা পৰা এইটো স্পষ্ট হৈছে যে এয়াৰফৰ্চে যিটো টাৰ্গেট কৰি টাৰ্গেট হিট কৰিবে 100% কৰিছে আচ্ছা কোৱাইট ইণ্টাৰেষ্টিং এইটো আমাৰ যিহেতু তেখেতে বায়ু সেনাৰ লগত জড়িত গতিকে ভালকৈ জানিব খুব সুন্দৰকৈ তেখেতে ব্যাখ্যা কৰিলে মই শেষত জেনেৰেল ভৰালী ডাঙৰীয়া আছে জেনেৰেল ভৰালী ডাঙৰীয়া আপোনাৰ এটা বৰ্ণিল কেৰিয়াৰ আপুনি কাউণ্টাৰ ইনচাৰ্জেঞ্চি মুভমেণ্টত আছিলে আপুনি আৰ্মি এভিয়েশ্যন ক'ৰৰ আপুনি আছিলে DG ইণ্টাৰেষ্টিং কিবা ঘটনা আপোনাৰ লাইফৰ কাৰণ আপোনাক আমি লৈ গৌৰৱ কৰোঁ কাৰণ আমাৰ অসমৰ আটাইতকৈ হায়েষ্ট ৰেংক অফিচাৰ আমি লেফটেনেণ্ট জেনেৰেল আপুনি আছে আৰু আমাৰ তাৰপিছত জেনেৰেল আমাৰ জেনেৰেলটো এতিয়ালৈকে অসমৰ পৰা কোনো হোৱা নাই কিন্তু আপুনি লেফটেনেণ্ট জেনেৰেল পদবীলৈ গৈছিলে আপোনাৰ কথা ক'ব আপোনাৰ কিবা ইণ্টাৰেষ্টিং ঘটনা কিবা এনেকুৱা অপাৰেশ্যন এটা ইণ্টাৰেষ্টিং ঘটনা মানে ইণ্টাৰেষ্টিং মানে এনেকুৱা ধৰণৰ যে তেতিয়া আমি চিয়াচিনত আছিলোঁ আৰু চিয়াচিনত এটা পোষ্ট আছিলে সোনম বুলি এই পোষ্টটো খুব কুখ্যাত আছিলে যে এই পোষ্টত অনবৰতে পাকিস্তান চেলিং হৈয়ে থাকে আচ্ছা পাকিস্তানৰ পৰা গোলা বৰ্ষণ হৈ থাকে চেলিং হৈয়ে থাকে তাৰপিছতে তাৰ ৰুটিন মেইনটেনেঞ্চৰ কাৰণে এবাৰ আমি গৈছিলোঁ যাওঁতে দূৰৰ পৰা দেখিছোঁ যে সাধাৰণতে পোষ্টত অকণমান হ'লেও মানুহ দেখা পোৱা যায় দুই এজন ইফালে ইফালে আছে বা
হেলিপেডটো মেন কৰিছে, হেলিপেডত ছিগনেলো দিয়ে এয়াৰক্ৰাফ্টখন আহিবৰ কাৰণে, হেলিকপ্টাৰখন আহিবৰ কাৰণে। কিন্তু সেইদিনাখন দেখিলোঁ যে কোনো মানুহ বাহিৰত এজনো দেখা পোৱা নাই, চব ভিতৰত আছে। আৰু যেতিয়া ওচৰলৈ আহিলোঁ, ওচৰতে আহি পেলাই দেখা পাইছোঁ যে চাৰিওপিনে কিবা কলা কলা পক মাৰ্কৰ নিচিনা দেখিছোঁ, কিন্তু তেতিয়ালৈকে এইটো অনুভৱ কৰিব নোৱাৰিলোঁ যে এইটো হ'ল কি বুলি। তথাপিতো আহি পেলাই যেই হেলিকপ্টাৰখন আমি টাচ ডাউন কৰিছোঁ আৰু তেতিয়া ছাডেনলি চাৰিওপিনে একদম বৰফ উৰিলে আৰু লগে লগে একদম ঠাণ্ডা বতাহ আহিলে। তেতিয়াহে ৰিয়েলাইজ কৰিলোঁ যে তাত চেলিং হৈ আছিলে আৰু এটা চেল একদম আমাৰ সন্মুখতে পৰিলে, পৰি তাৰ যিখিনি বৰফ উৰি গ'ল এই বৰফখিনিহে দেখিছোঁ। আৰু আমাৰ হেলিকপ্টাৰৰ সন্মুখৰ যিখন পাৰ্চপেক্সখন ভাগি থাকিলে। আচ্ছা, কিন্তু ভাগ্য প্ৰথম পি বাচিলে, প্ৰথমতে বাচিলোঁ। কিন্তু ভাগ্য ভাল যে কোনো স্প্লিণ্টাৰ মোক বা মোৰ যিজন কো পাইলট আছিলে আমাৰ এজনকো লগা নাই। কিন্তু তথাপিতো দুটা স্প্লিণ্টাৰ আমি লেণ্ড কৰাৰ পিছত উভতি আহি যেতিয়া তাৰ পৰা উভতি আহিলোঁ আৰু উভতি অহাৰ পিছত যেতিয়া লেণ্ড কৰিলোঁ, লেণ্ড কৰাৰ পিছত দুটা স্প্লিণ্টাৰ আমাক ককপিটৰ ভিতৰত কিন্তু পাইছোঁ। আপুনি যেতিয়া ফ্লাই কৰিছে আপুনি আণ্ডাৰ এনিমিজ তেওঁলোকৰ ৰেঞ্জৰ ভিতৰত আছে, আপুনি সেইটোতো আমি আগতেও সদায় তেওঁলোকৰ ৰেঞ্জৰ ভিতৰত থাকিয়েই ফ্লাইং কৰোঁ আৰু সেইটো কৰিবই লাগিব, উপায় নাই, বেলেগ কোনো ৰাস্তাই নাই তালৈ যাবলৈ। আৰু যদি আপোনালোকে ছাপ্লাই নিদিয়ে সেই মানুহখিনি মৰিব, সেই মানুহখিনি মৰিব লাগিব বা এনেকুৱা। হয়, কোৱাইট ইণ্টাৰেষ্টিং। সেনেকুৱা ঘটনা বহুত হৈছে, বহুতবাৰ আপুনি? বহুতবাৰ নহয়, এবাৰ এটলিষ্ট এই ঘটনাটো হৈছে। শেষত মই এটা কথা আপোনালোকৰ পৰা জানিব মন গৈছে, যদি ইণ্ডিয়া পাকিস্তান ৱাৰ হয়, ইণ্ডিয়ান আৰ্মি ইজ ফুল্লি কেপেবল? শেষত একদম চমুকে একদম। ইণ্ডিয়ান আৰ্মি ইজ অলৱেজ ফুল্লি কেপেবল, ইয়াৰ ওপৰত কোনো সন্দেহে নাই। পাকিস্তানৰ যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ ভাৰতীয় সেনাই যোগ্য প্ৰতিৰোধ দিব সাজু আছে। নেভিৰ কেনেকুৱা অৱস্থা ভাৰতীয় নৌসেনা? We are ahead of Pakistan in naval power. Largest navy in the world. 7th largest navy in the world. আৰু পাকিস্তান আমাৰ লগত কোনো কম্পেৰিজন নাই, তুলনা, কাৰণ তেওঁলোকৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ পৰা আৰম্ভ কৰি বাকী অত্যাধুনিক যুদ্ধজাহাজ তেওঁলোকৰ নাই। আমাৰ নিউক্লিয়াৰ ছাবমেৰিন আছে, ছাব লঞ্চ মিছাইলছ আছে। আচ্ছা, আমিতো বিয়ণ্ড দি হৰাইজন আমি মাৰিম। আচ্ছা, সিহঁতৰ কম্পেৰিজন নাই, পাকিস্তান নেভেল পাৱাৰত কম্পেৰিজন নাই। মই গুৱাহাটী আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি যিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চ 4th largest air force in the world. 4th largest, USA, Russia, then China, তাৰপিছত ইণ্ডিয়া। India. Indian Air Force is bigger than UK বা ফ্ৰান্স বা এইবিলাক? Yes. আৰু মানে আপুনি যদি সোধে whether you are prepared, আচলতে আমি পাকিস্তানক এনিমি বৰ্ণ নকৰোঁ। আমাৰ এনিমি আছে চাইনা। We are prepared for China. আমি পাকিস্তান আমাৰ কাৰণে কোনো শক্তি নহয়, একো শক্তি নহয়। আচ্ছা, এইটো এটা খুব সুন্দৰ কথা ক'ল। চীনহে আমাৰ মূল হেৰি প্ৰত্যাহ্বান। নহয়, we are prepared with Pakistan. But our main preparation with to tackle enemy China towards me. মই গুৱাহাটীৰ লগত অলপমান সেৱনিব লাগিব যে আমাৰ আজিৰ দিনত চাইনাৰ কথা তেওঁ কৈছে যে ৰিচেণ্টলি আমাৰ চাইনাৰ যিটো এনুৱেল বাজেট $177 billion, আৰু আমাৰতো তাৰ 1/3 কম। They are 3 times larger than us. And our actual enemy is China with so much lord. পাকিস্তানৰ লগত হয়তো যুদ্ধ এখন হ'লে ইনিচিয়েলি 4-5 দিনৰ সময়ত মানে সমানে লছ হ'ব। ডেপথ তেওঁলোকৰতো নাই, we have got the depth, so we will withstand and subsequently we will finish them. জেনেৰেল ভাৰ্লি কি ক'ব শেষত? ইণ্ডিয়া পাকিস্তান হোৱা হ'লে আমাৰ ভাৰতৰ অৱস্থা কেনেকুৱা? প্ৰথমতে ইয়াৰ ওপৰত অকণমান কথা কওঁ যে যদি কনভেনশ্যনেল ৱাৰৰ পিনে চাই তেনেহ'লে হয়তো আমাৰ মেইন এনিমি চাইনা বুলি ল'ব পাৰোঁ। কিন্তু বৰ্তমান আমাৰ যুদ্ধ সন্ত্ৰাসবাদৰ বিৰুদ্ধে, আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধৰ যুদ্ধখন পাকিস্তানৰ বিৰুদ্ধে। আৰু পাকিস্তানৰ বিৰুদ্ধেতো আমি সম্পূৰ্ণকৈ সাজু হৈ আছোৱেই, কিন্তু মই তাৰ লগতে এষাৰ কথা দৰ্শকৰ কাৰণে ক'ব বিচাৰিছোঁ যে এতিয়া এইটো একদম ৰাইট টাইম। আমি যদি পাকিস্তানৰ আজিৰ বৰ্তমান অৱস্থাটো চাওঁ তেনেহ'লে দেখা পাম যে পাকিস্তান ফাইনেন্সিয়েলি ইকনমিকেলি কমপ্লিটলি ছেটাৰ্ড কণ্ডিশ্যনত আছে। তেওঁলোক বেগিং বাউলছ লৈ পেলাই ইণ্টাৰনেশ্যনেল মাৰ্কেটত যাব, কিন্তু বেগিং বাউলছ লৈ পেলাই যাব ক'লে আগতে গৈছিলে আমেৰিকাৰ ওচৰত, আমেৰিকাই ইকনমিক দিয়ে,
কিন্তু যেতিয়াৰ পৰা F-16 যিটো আমেৰিকাই তেওঁলোকক দিছিলে গ্লোবেল ৱাৰ এগেইনষ্ট টেৰৰিজিমৰ কাৰণে, সেইটো তেওঁলোকে ভাৰতে যেতিয়া টেৰৰিজিমৰ এগেইনষ্টে এয়াৰ ষ্ট্ৰাইক কৰিলে তেতিয়া উল্টা ভাৰতৰ এগেইনষ্টে গতিকে আমেৰিকাক উত্তৰ দিব লগা হৈছে। আমেৰিকাই যিকোনো মুহূৰ্ততে তেওঁলোকৰতো স্পেয়াৰ্ছ অলৰেডি কাটি দিলে আৰু তেওঁলোকৰ F-16ৰ ইঞ্জিনকেইটাও বন্ধ কৰি দিব পাৰে। তেওঁলোকৰ আটাইতকৈ ক্লজেষ্ট যিটো এলি সেইটো হৈছে চাইনা। চাইনাই কোনোদিনে পাকিস্তানক কেছ পইচা দি পেলাই সহায় কৰা নাই। যদি সহায় বিচাৰি যায় চাইনাই ক'ব যে ঠিক আছে আমি CPEC যিটো বনাইছো সেইটোত আৰু অলপ পইচা দি দিওঁ বা গোৱাদাৰ পৰ্টটো বনাই আছো তাত আৰু অলপ পইচা দি দিওঁ। তেওঁলোকে তেনেকুৱা ধৰণৰ কিবা কাম কৰিব, কিন্তু তেওঁলোকক কেছ পইচা দিয়া নাই। আন এঠাইৰ পৰা য'ৰ পৰা তেওঁলোকে পইচা পাইছিলে সেইটো হৈছে এই অইল এক্সপ্ল'ৰেশ্যন কাণ্ট্ৰিজ। তাৰ ভিতৰত এতিয়া ইণ্ডিয়া, ছৌদি আৰবিয়া, কুৱেইট আৰু কাটাৰ, এই তিনিখন দেশৰ ওৱান অফ দ্য বিগেষ্ট লাৰ্জেষ্ট কাষ্টমাৰ। গতিকে ইণ্ডিয়াক এনয় কৰি পেলাই তেওঁলোকে পাকিস্তানক সহায় কৰিব নোৱাৰে। আৰু তেওঁলোকৰ নিজৰে অৱস্থা এতিয়া কাহিল হৈছে, কাৰণ এতিয়ালৈকে অইল তেওঁলোকে এক্সট্ৰেক্ট কৰিছিলে, বজাৰত অইল তেওঁলোকে বেচিছিলে, কিন্তু বৰ্তমান আমেৰিকা কৰিছে কি, আমেৰিকাই নিজৰ অইল লৈ পেলাই গোটেই পৃথিৱীলৈ ছাপ্লাই কৰিছে। গতিকে তেওঁলোকৰ নিজৰে কাষ্টমাৰ নাইকিয়া হৈছে। এতিয়া তেওঁলোকে ভাৰত যিটো তেওঁলোকৰ ইমান ডাঙৰ কাষ্টমাৰ, ভাৰতকতো জ্ঞান কৰি পেলাই সহায় কৰিব মানে ভাৰতৰ পইচা যথেষ্ট ষ্ট্ৰং বুলি যথেষ্ট ষ্ট্ৰং। দুখাৰ কথা খালি ক'ব দিয়ক যে পাকিস্তানৰ একদম নেক্সট ড'ৰ নেইবাৰ ইৰাণ, যে তেওঁলোকে ইৰাণতো গণ্ডগোল লগাইছে, ইৰাণেও চান্স বিচাৰি আছে, অলৰেডি ৱাৰ্ণিং দিছে। আফগানিস্তানৰ পৰা US উইড্ৰ কৰিব লৈছে। আফগানিস্তানে নিবিচাৰে যে পাকিস্তান আকৌ আহি পেলাই তাত সোমাওক। গতিকে পাকিস্তানে কোনো ফালৰ পৰা এতিয়া বৰ্তমান আৰ্থিক সাহায্যও নাপায় আৰু পাকিস্তানৰ অৱস্থা একেবাৰে কাহিল, মানে অকলশৰীয়া হৈছে। গতিকে আমি যুদ্ধৰ কাৰণেতো তৈয়াৰ হৈ আছো। যদি পাকিস্তানৰ ডিপ ষ্টেট খনক হৰুৱাব লাগে, যিটো ইজ ৰান বাই পাকিস্তান আৰ্মি, তেনেহ'লে এইটো এটা কাৰেক্ট সময় ভাৰতে প্ৰহাৰ কৰিবৰ কাৰণে। আচ্ছা, আপুনি ভাবিছে যে যুদ্ধ, কিন্তু বৰ্তমান মই ৱাৰ মংগাৰিং কৰিব বিচৰা নাই, কিন্তু কথা হ'ল যে সন্ত্ৰাসবাদৰ যদি শেষ কৰিব লগা হয় তেনেহ'লে এইটোৱেই একমাত্ৰ সময়, আৰু এইখিনি সময়ত ভাৰতে একগোট হৈ পেলাই পাকিস্তানৰ বিৰুদ্ধে যুঁজ কৰিবই লাগিব। ঠিক আছে, আপোনাৰ ভৰালী নটৰে মই শেষ কৰিছোঁ যে যেতিয়া যুদ্ধ কথা ওলায় তেতিয়াই মানুহে ভাবে যদি পাকিস্তানৰ লগত যুদ্ধ হয় চাইনাই পাকিস্তানৰ লগত লাগি পেলাই আমাক এটেক কৰিব নেকি। হয়, কিন্তু যেনেকৈ দেখা গ'ল হিষ্ট্ৰীত 71 যুদ্ধৰ চাইনাই কেতিয়াও পাকিস্তানৰ লগত অহা নাই। বৈদেশিক নীতি তেওঁলোকে সমৰ্থন কৰিব, কিন্তু এইটোত নকৰে। কিন্তু যুদ্ধ যদি যুদ্ধ ইজ নট এন, ঠিক আছে, আমি এইটো আমি কৈছো যে যুদ্ধ ইজ নট এন এনচাৰ, কিন্তু আমি বিচাৰো যে পাকিস্তানে কিন্তু এটা শিক্ষা পোৱা উচিত। ইয়াত যিসকল সেনা বিষয়া আছে গোটেইকেইজনে কৈছে যে পাকিস্তানক এটা শিক্ষা দিয়া উচিত, আৰু এইটোৱে আটাইতকৈ উপযুক্ত সময়। আমি আমাৰ অনুষ্ঠান সামৰিবলৈ ওলাইছোঁ। আজি আমাৰ এই উত্তৰ লগত আমি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগৰ উত্তৰ বিচাৰিছোঁ। আমাৰ যিকেইজন বৰ্ণিল তেওঁলোকৰ তেওঁলোকৰ সেনা কেৰিয়াৰ আছে, তেওঁলোকে আমাক খুব সুন্দৰভাৱে ব্যাখ্যা আগবঢ়ালে। আমাৰ মাজত কৰ্ণেল গোহাঁই ডাঙৰীয়া আছিল, তেখেতে হাই এল্টিটিউড ৱাৰফেয়াৰ স্কুলৰ ইনষ্ট্ৰাক্টৰ, এইটো একদম আৰ্মিৰ আটাইতকৈ হায়েষ্ট বেটেলফিল্ডত কৰিব পৰা যুদ্ধৰ তেওঁ ইনষ্ট্ৰাক্টৰ আছিল, তেখেতে খুব সুন্দৰভাৱে বৰ্ণালে। কমডৰ চৌধুৰী, তেখেতে নেভিৰ বিষয়ে, নৌসেনাৰ শক্তি সামৰ্থ্য, নৌসেনাৰ তেখেতে ওতঃপ্ৰোতভাৱে জড়িত। গ্ৰুপ কেপ্টেইন তেখেতে গোহাঁই ডাঙৰীয়া ইতিমধ্যে কৈছে MiG-21 ফাইটাৰ পাইলট, MiG-21 ইনষ্ট্ৰাক্টৰ। গতিকে আৰু কৰ্ণেল ৰঞ্জিত তলদাৰ, তেখেতৰো যথেষ্ট অভিজ্ঞতা আছে, কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন কাশ্মীৰত আছিলে, আৰু জেনেৰেল তেখেত লেফটেনেণ্ট জেনেৰেল ভঁৰালী ডাঙৰীয়াৰ কথা কি ক'ম। ভঁৰালী ডাঙৰীয়াই ইতিমধ্যে আৰ্মি এভিয়েশ্যন কৰ্পৰ তেখেতে ইনষ্ট্ৰাক্টৰ, আৰু তেখেতে যিখিনি কথা ক'লে এইখিনি কথা নিঃসন্দেহে আমি সকলোৱে আপোনাৰ আমাৰ আৰ্মি, নেভি, এয়াৰফ'ৰ্চৰ শক্তি সামৰ্থ্যৰ বিষয়ে জানিলোঁ, আৰু আপোনালোকৰ এই কথাই নিঃসন্দেহে আমাৰ য়ং জেনেৰেশ্যন তেওঁলোকেও আপোনালোকৰ আদৰ্শৰে, কাৰণ আপোনালোক আটাইকেইজন গোৱালপাৰা সৈনিক স্কুলৰ প্ৰডাক্ট, সেইটো ভাল লাগিছে। গোৱালপাৰা সৈনিক স্কুলৰ পৰা গৈ আজি ভাৰতীয় সেনাত, নৌসেনাত, বায়ুসেনাত তেওঁলোকে সেৱা আগবঢ়াইছে। আমাৰ যিসকলে থলুৱা
যিসকল ইয়ং যুৱক যুৱতী আছে তেওঁলোকে যদি কিবা আৰ্মিক এটা কেৰিয়াৰ হিচাপে ল'ব পাৰে নিখনে তেওঁলোকৰ উদাহৰণ ল'ব পাৰে মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে আমাৰ দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ কাৰণে চেলুট জনাই আমাৰ এই বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ